নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে আপোনালোকে গমেই পাইছে যে ভাৰত আৰু পাকিস্তানৰ মাজত অৱশেষত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে একাংশই যুদ্ধ বিচাৰিছিল আৰু আন একাংশই যুদ্ধ বিচৰা নাছিল যুদ্ধবিৰতি ঘোষণা কৰাৰ দিনটোত আজি আমি আকৌ এবাৰ ভাৰত পাকিস্তানৰ হেহতীয়া এই পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভতে আলোকপাত কৰিব বিচাৰিছো চাৰিটা ক্ষেত্ৰৰ চাৰিগৰাকী বিশেষ ব্যক্তিক আজিৰ অভিমতৰ আমি অতিথি কৰিছো এগৰাকী প্ৰাক্তন সেনা বিষয়া হিচাপে তেখেতৰ পৰা আমি জানিম যে যুদ্ধৰ স্তৰ যুদ্ধবিৰতি হোৱাৰ পিছত আকৌ যুদ্ধ হ'ব পাৰে নে নোৱাৰে ভাৰত পাকিস্তানৰ মাজত শেহতীয়াকৈ যি আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছিল এয়া যুদ্ধ আছিল নে যুদ্ধ বুলি আমি অভিহিত কৰিব পাৰোঁ নে এই সকলোখিনি কথা এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ পৰা আমি জানিম তাৰ বাহিৰেও IMF-এ পাকিস্তানক অৰ্থ সাহায্য দি আসলতে কি কৰিব বিচাৰিছিল বা পাকিস্তানক অৰ্থ সাহায্য নিদিবৰ বাবে ভাৰতে কোৱাৰ পিছতো কেনেকৈ পাকিস্তানে এই অৰ্থ সাহায্য লাভ কৰিছিল এই সন্দৰ্ভত এগৰাকী বিশিষ্ট অৰ্থনৈতিক বিশ্লেষকক আমি আমন্ত্ৰণ কৰিছোঁ তেখেতৰ পৰা আমি অৰ্থনীতিৰ সেই দিশটোৰ সন্দৰ্ভত কিছু কথা জানিম তাৰ বাহিৰে আন এগৰাকী বিশ্লেষক আছে যি সামাজিক দিশটোৰ সন্দৰ্ভত কিছু কথা তেখেতৰ পৰা আমি জানিম লেখক বিশ্লেষক হিচাপে তেখেতক আপোনালোকে প্ৰায়ে অভিমতত দেখে এই যে শেহতীয়াকৈ ৪৮ জনকৈ পাকিস্তান সমৰ্থক এইখন অসমতে গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে এই পৰিৱেশটোৱে কিহৰ ইংগিত দিয়ে সেই সন্দৰ্ভতো তেখেতৰ পৰা কিছু কথা জানিম আৰু তাৰ বাহিৰে আন এগৰাকী লেখিকা আজিৰ অভিমতৰ অতিথি তেখেতৰ পৰা আমি আমাৰ যিটো সামাজিক আৰ্থসামাজিক দিশ সাধাৰণ মানুহৰ যিটো চিন্তা আৰু চেতনা যুদ্ধক লৈ সেই সন্দৰ্ভত কিছু কথা জনাৰ চেষ্টা কৰিম মই প্ৰথমতেই যাব বিচাৰিছোঁ অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰেজাক আদিল খানৰ কাষলৈ তেওঁ বাংগালুৰুৰ পৰা আমাৰ লগত পোনপটীয়াকৈ আজিৰ অনুষ্ঠানৰ অতিথি এগৰাকী অত্যন্ত মেধাসম্পন্ন সেনাবাহিনীৰ বিষয়া তেখেতৰ বিভিন্ন অভিজ্ঞতা আছে অকল ভাৰতৰ ভূমিতেই নহয় ভাৰতৰ বাহিৰতো কেইবাখনো দেশলৈ গৈও তেওঁ ভাৰতীয় সেনাবাহিনীক এটা সময়ত নেতৃত্ব দিছে আৰু সেই ব্যক্তিগৰাকীৰ পৰা আমি সেনাবাহিনীৰ যিখিনি কথা সেইখিনিকে প্ৰথমতে জানি ল'ব বিচাৰিছোঁ আৰু আপোনালোককো মই জনাব বিচাৰিছোঁ সাইদুল ইছলাম আছে লেখক বিশ্লেষক হিচাপে মই সাইদুল ইছলামকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ অৰ্থনৈতিক বিশ্লেষক হিচাপে উদয়ন হাজৰিকা ডাঙৰীয়া আছে মই উদয়ন হাজৰিকা ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু লেখিকা ভৱানী পেগু আছে ডিব্ৰুগড়ৰ পৰা আমি ভৱানী পেগুকো আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই প্ৰথমতেই কৰ্ণেল খান ডাঙৰীয়া মই আপোনাৰ কাষলৈকে গৈছোঁ যদিও আপুনি অৱসৰপ্ৰাপ্ত এগৰাকী সেনা বিষয়া তথাপিও আপোনাৰ যিখিনি বৰ্ণিল আৰু বৰ্ণাঢ্য অভিজ্ঞতা আছে আপোনাৰ পৰা আমি কিছু কথা যে জনাৰ চেষ্টা কৰিম ভাৰত পাকিস্তানৰ মাজত যদিও যুদ্ধবিৰতি হ'ল আজিৰ দিনটোত বহুতেই কৈছিলে যে যুদ্ধ হোৱাই নাছিল কাৰণ কেতিয়াও যুদ্ধ ঘোষণা কৰা হোৱা নাছিল ভাৰতৰ ফালৰ পৰা বা পাকিস্তানৰ ফালৰ পৰা তাৰপিছতো আজি আমি যুদ্ধবিৰতি বুলি শব্দটো কৈছোঁ আপুনি প্ৰাক্তন সেনা বিষয়া হিচাপে কি বুলি ভাবে যে সঁচাকৈ এয়া যুদ্ধবিৰতি নে যুদ্ধ নহওঁতেই যুদ্ধবিৰতি নে সঁচাকৈ যুদ্ধ হৈছিল যাৰ কাৰণে যুদ্ধবিৰতি হাই শুনা পাইছেনে নিতুৰা একদম শুনিছোঁ হয় আপুনি কওক অ'কে চ' য়েছ মই যোনটো মানে এইটো কনফিউজনটো বুজি পাইছোঁ কাৰণ আমাৰ অসমীয়াত যুদ্ধ বিৰতি বুলি কোৱা হয় চ' বিৰতিটো তেতিয়া হ'ব যেতিয়া যুদ্ধ হৈছিলে হয় কিন্তু যোনটো ইংলিছত যোনটো ৱৰ্ড হয় ডেট ইজ চিজ ফায়াৰ গতিকে এইটো এটা অলপ ডিফাৰেঞ্চ আছে টেকনিকেল চ' এইটো যোনটো আমি চিজ ফায়াৰ বুলি কৈছোঁ এইটো চিজ ফায়াৰ হয় কাৰণ ফায়াৰিং হৈ আছিলে এইটো আপোনালোক চবেই জানে এৰিয়েল আৰু চব পদাৰ্থ আৰু গতিকে সেইটো হিচাপে চিজ ফায়াৰ ইজ দ্য কাৰেক্ট ৱৰ্ড আৰু যদি এইটো ক'ব খোজে যে এইখন যুদ্ধ হৈছিলে নে নহয় যে যিকোনো যুদ্ধৰ এটা ভেৰিয়াছ ফেজেছ থাকে আৰু এটা ষ্টেজেছ থাকে
যোনটো আমাক কনভেনশ্যনেলি আমি যেতিয়া য়াং অফিচাৰ আছিলোঁ, য়াং অফিচাৰ কোৰ্চ কৰোঁ, তেতিয়া আমাক শিকোৱা যায় যে ৱেন ইজ দ্য ৱাৰ অন, যেতিয়া এইটোক এটা আৰ্মিত এটা টাৰ্ম আছে, দ্য বেলুন হেজ গন আপ বুলি কয়, আৰু এইটো UN-ৰ হেৰি হিচাপেও কি কয়, যেতিয়া এখন দেশৰ ফাইটাৰ প্লেনছ বা যিকোনো টাইপৰ সৈন্য জাহাজ এয়াৰফ'ৰ্ছে যেতিয়া ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীটো ক্ৰছ কৰে, সেইটো এটা কনভেনশ্যনেল ৱাৰৰ বিগিনিং বুলি এইটো মানে অফিচিয়েলি ৰিকগনাইজ কৰা হয়। আমাৰ বা পাকিস্তানৰো এয়াৰফ'ৰ্ছে সেইটোৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী ক্ৰছ কৰা নাই, এটেক কৰিছে থ্ৰু মিছাইলছ বাট ফ্ৰম দেয়াৰ অ'ন ছাইড অফ দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী। তো সেইটো ক্লাছিকেল ডেফিনেশ্যনৰ পৰা এইখন ৱাৰ আৰম্ভ হোৱা নাছিলে, কিন্তু মই এইটো ক'ম যে এইটো ৱাজ দ্য এভৰি ৱাৰ হেজ ছাম প্ৰিপেৰেটৰী এণ্ড প্ৰিলিমিনাৰী ষ্টেপছ। হয়, আপুনি যিটো কথা কৈছে, এইমাত্ৰ আপুনি যিটো কথা কৈছে, বহুতে সেইটোকে কৈ আছিল যে এয়া আক্ৰমণ প্ৰত্যাক্ৰমণ, আৰু যুদ্ধ হ'বলৈ হ'লেতো ধৰক সেনাৰ মুৰব্বীয়ে ঘোষণা কৰিব লাগিব চাগে আনুষ্ঠানিকভাৱে, আমাৰ ভাৰতবৰ্ষততো ৰাষ্ট্ৰপতিয়ে ক'ব লাগিব, কিন্তু আমাৰতো সেইটো কোৱাগৈ নাছিল। সেইফালৰ পৰা আক্ৰমণ প্ৰত্যাক্ৰমণ হৈ আছিল, কিন্তু তাৰপিছত এতিয়া আমি কৈ লৈছোঁ যে এইটো যুদ্ধবিৰতি। আমি সাধাৰণ নাগৰিক হিচাপে যিটো যুদ্ধৰ হয়তো পেটাৰ্ণ যিটো আমি বুজি পাওঁ, আপুনি সেনাৰ বিষয়া হিচাপে হয়তো খুব ভালকৈ ক'ব পাৰিব, আমি কি দেখোঁ যে দুখন দেশৰ মাজত যদি যুদ্ধ লাগে, তেতিয়াহ'লে প্ৰথমতে আপোনাৰ ধৰক এই গুলি বাৰুদ বোমা এইবিলাক প্ৰথম হয়, তাৰপিছত চাগে মিছাইল আক্ৰমণ দ্বিতীয় ফেজত, আৰু তৃতীয় ফেজত চাগে একেবাৰে পৰমাণু অস্ত্ৰলৈ গুচি গ'লহেঁতেন। সাধাৰণ মানুহে তেনেকৈয়ে বুজে যে দুখন দেশৰ মাজত যদি যুদ্ধ লাগে, তেনেহ'লে প্ৰথমত, দ্বিতীয়ত, তৃতীয়ত, এই এনেকৈ এটা ফেজ বাই ফেজ তেনেকৈ হয়তো গুচি গ'লহেঁতেন। একেবাৰে শেষ ফেজটো চাগে পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ। এতিয়ালৈকে আপুনি যিটো কথা ক'লে যে বাউণ্ডেৰী, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী পাৰ হৈ পেলাই যেতিয়া যুদ্ধ বিমানবিলাক যাব, তেতিয়াই প্ৰকৃত যুদ্ধ হয়, কিন্তু আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজতো সেইটো হোৱা নাছিল এতিয়ালৈকে। সেই পৰ্যায়টোলৈ নোযোৱাকৈ যুদ্ধবিৰতি হৈছে এতিয়া। চ' এগেইন মই কৈছোঁ যে অসমীয়াৰ ৱৰ্ডটো যুদ্ধবিৰতি হয়, ইংলিছ ইট ইজ চিজ ফায়াৰ। চ' টেকনিকেলি ইট ইজ চিজ ফায়াৰ। যুদ্ধ আৰম্ভ হোৱা নাছিলে, কিন্তু যুদ্ধৰ যোনটো প্ৰিলিমিনাৰী আৰু প্ৰিপেৰেটৰী ষ্টেপছ সেইটো আৰম্ভ হৈছিলে, আৰু সেইটোতেই ষ্টেজতে এইটো চিজ ফায়াৰ। ইয়াৰ আপুনি ষ্টেপকেইটা ক'ব নেকি যে কি ষ্টেপ বাই ষ্টেপ যায়? চ' প্ৰিলিমিনাৰী আৰু প্ৰিপেৰেটৰী ষ্টেপত কি হয় যে চব দুখনেই দেশে যাৰ মাজত যুদ্ধ হয়, তেওঁলোকে এয়াৰ ডমিনেঞ্চৰ কাৰণে ট্ৰাই কৰে। আগতে আমি এয়াৰ ছুপিৰিয়ৰিটি বুলি কৈছিলোঁ, আজিকালি ছুপিৰিয়ৰিটি ইজ নট পচিবল। চ' এয়াৰ ডমিনেঞ্চটো কৰা হয়, আৰু সেইটো কাৰণে চবতকৈ প্ৰথমতে এয়াৰ বেছেছ, এয়াৰফ'ৰ্চ এছেটছ আৰু আপোনাৰ এয়াৰ ডিফেন্স এছেটছবিলাকৰ ওপৰত এটেক হয়, যোনটো আপোনালোকে দেখিছে লাষ্ট 2 days, এক্সেপ্ট ফৰ দ্য যোনটো আপোনাৰ লাইন অফ কণ্ট্ৰলত যোনবিলাক আৰ্টিলাৰী চেলিং হৈছে, তাৰ বাহিৰে মষ্টলি এয়াৰ এছেটছ হেভ বিন টাৰ্গেটেড বাই বোথ দ্য কাণ্ট্ৰিজ। যোনটো আপুনি লাহোৰৰো ব্লাষ্ট হৈছিলে, জানে যে এইটো এয়াৰ ডিফেন্সৰ। চ' ডেট পাৰ্ট ষ্টাৰ্টেড। এতিয়া যদি ইয়াতকৈ পিছত কি ষ্টেপ হয়, যেতিয়া এখন দেশে ফিল কৰে যে আমাৰ এয়াৰ ডমিনেঞ্চ হৈছে, তেতিয়া এয়াৰফ'ৰ্চে গৈ পেলাই সিহঁতৰ টাৰ্গেট লিষ্টৰ মতে কিছুমান ষ্ট্ৰেটেজিক টাৰ্গেটক এংগেজ কৰে, আৰু তাৰপিছত অবভিয়াছলি মিছাইলছ এণ্ড ৰকেটছ এইবিলাক এংগেজ হয়। আৰু যেতিয়া গ্ৰাউণ্ডটো অলপ এনেকুৱা হয় ফেভাৰেবল টু আছ ফ্ৰম দ্য মিলিটাৰী পইণ্ট অফ ভিউ, তেতিয়া আমাৰ গ্ৰাউণ্ড ফ'ৰ্চেছ হুইচ ইজ লেণ্ড বাই টেংকছ, আৰ্মাৰ্ড ক'ৰ, আৰু ফ'ল'ড বাই হেভি আৰ্টিলাৰী, আৰু দেন সেইটো সোমাই যায়। তাৰপিছত আপোনাৰ মেকানাইজ ইনফেণ্ট্ৰি আৰু ইনফেণ্ট্ৰি মানে পেডেল সৈনিকবিলাক যায় আৰু গ্ৰাউণ্ডটো কেপচাৰ কৰে। চ' এইকেইটা মানে এটা কনভেনশ্যনেল ৱাৰৰ এটা ষ্টেজ হয়, আৰু যোনটো আমি দেখিলোঁ লাষ্ট 2 days, ডেট ইজ দ্য প্ৰিলিমিনাৰী এণ্ড প্ৰিপেৰেটৰী ষ্টেজ অফ আ কনভেনশ্যনেল ৱাৰ। আৰু এটা কথা আপুনি কৈছে এইটো একদম প্ৰিলিমিনাৰী আছিল, আৰু সঁচাকৈ আমিও তেনেকৈ ভাবোঁ। 3 দিনতে যুদ্ধবিৰতি হ'ল। ইয়াৰ আগতো আমি দেখিছোঁ যে কেতিয়াবা যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো কিন্তু আক্ৰমণ বা প্ৰত্যাক্ৰমণ হৈ থাকে। এতিয়া ধৰক কাৰ্গিল যুদ্ধৰ সময়তো আমি দেখিছিলোঁ যে যুদ্ধবিৰতি হোৱাৰ পিছতো পাকিস্তানৰ ফালৰ পৰা আক্ৰমণ কৰি থকা হৈছিল, যুদ্ধবিৰতিক উলংঘন কৰি পেলাই আকৌ এটেক কৰি থাকে। আজি এই 3 দিনতে যি যুদ্ধবিৰতি হৈছে, আপুনি ভাবেনে যে ইয়াতে খাম কাটিলে বুলি, আগন্তুক দিনত আকৌ তেনেকুৱা পৰিৱেশৰ সূচনা নহ'ব বুলি? যেতিয়া যোনটো মই ষ্টেটমেণ্ট দেখিছোঁ আজি, যোনটো আমাৰ অফিচিয়েলি দিলে, আৰু তাৰপিছত আপোনাৰ যোনখিনি মই আমাৰ মানে আৰ্মিৰ হেৰিটো দেখিছোঁ, যোনটো যেতিয়া ডাইৰেক্টৰ জেনেৰেল মিলিটাৰী অপাৰেশ্যন DGMO বুলি কয়, তেওঁলোকৰ মাজত যেতিয়া কথা হৈ যায়, দেন ইট ইজ চিজ ফায়াৰ ফৰ চিয়'ৰ।
কিন্তু পাকিস্তানৰ লগত এটা আপুনি ঠিক কৈছে কাৰ্গিল ৱাৰৰ সময়তো আমি দেখিছোঁ যে চিজ ফায়াৰটো ডিক্লেয়াৰ হোৱাৰ পিছতো তেওঁলোকে কিছুমান সৰু সুৰা কাম কৰি থাকে মষ্টলি অন দ্য LC চেক্টৰ নট অন দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বাট LC চেক্টৰত আপুনি এইটো দেখা পাব যে সৰু সুৰা হৈ থাকিব সেইটো পুটুককৈ চেছ হৈ নাযাব কিন্তু এটা কথা হয় যে এই যোনটো LCত আমি কি কওঁ এটা টাৰ্ম আছে ন' ৱাৰ ন' পিচ বুলি কওঁ NWNP সেইটো সদায় চলিয়ে থাকে ইভেন বিফ'ৰ পেহেলগাম এটেক ধৰি লওক আমি নিউজত নেদেখিব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ খুটখাট চলি থাকে সেইটো মোৰ মতে চলি থাকিব আৰু কাৰ্গিলৰ কাৰণে মই এটা কথা ক'ব পাৰোঁ যে মই কাৰ্গিল এৰিয়াতে কমাণ্ডিং অফিচাৰ আছিলোঁ নট ডিউৰিং দ্য ৱাৰ আফটাৰৱাৰ্ডছ তাত যোনবিলাক আমাৰ পোষ্ট হয় কিছুমান পোষ্ট আছে যোনে পাকিস্তানে কেপচাৰ কৰিছিল তাৰপিছত আমি আকৌ ৰিকেপচাৰ কৰিলোঁ তাত এটা পোষ্ট ডায়েৰী থাকে যোনটো কি আমাৰ পোষ্টৰ মানুহে এইবিলাক চব লেখে যে কি হ'ল মই যিমান পোষ্ট ডায়েৰীত দেখিছোঁ তাত চবতে এনেকুৱা মানে মষ্টলি পঢ়োঁ যে চিজ ফায়াৰ হোৱাৰ পিছতো পাকিস্তানী যোনে মানে পোষ্টটো এৰি যাবগৈ লাগে চিজ ফায়াৰৰ পিছত সিহঁতে যোৱা নাছিলে তাৰপিছত আমি মানে সিহঁতক খেদাবলগীয়া হৈছিল অলমষ্ট তো সিহঁতৰ এই অলপ এইটো থাকে কিন্তু ওৱান থিং আই কেন চে এণ্ড আই এম চেয়িং ইট ইজ এ লট অফ ৰেছপনচিবিলিটি ইণ্ডিয়ান আৰ্মিত কিন্তু একেবাৰে নহয় বিৰাট ষ্ট্ৰিক্ট হয় এবাৰ যদি চিজ ফায়াৰ বুলি কৈ দিয়ে একদম সৰু সুৰাও খুটখাট আমাৰ পিনৰ পৰা একো আপুনি নেদেখিব কাৰণ সেইটো যদি কোনোবাই কৰিও দিয়ে ইণ্ডিভিজুৱেল লেভেলত বিৰাট ষ্ট্ৰিক্ট একশ্যন লোৱা হয় চ' ইট উইল বি চিজ ফায়াৰ ফ্ৰম আৱাৰ ছাইড কিন্তু পাকিস্তান বিং পাকিস্তান অন দ্য LC চেক্টৰ অলপ খুটখাট চলিব কিজানি আৰু একদিন হয় আপোনাৰ অভিজ্ঞতাৰ পৰা মই এটা কথা সুধোঁ যে আপুনি কৈছে যে পাকিস্তানৰ কথাটো আপুনি ক'ব নোৱাৰে যে কিন্তু ইণ্ডিয়ান আৰ্মিৰ ক্ষেত্ৰত খুব ষ্ট্ৰিক্টলি ফ'ল' কৰে যে চিজ ফায়াৰ মানে চিজ ফায়াৰ মই ধৰি লৈছোঁ যে এতিয়া আগন্তুক সময়ত কেতিয়াও চাগে আমাৰ ফালৰ পৰা আকৌ এটেক নহ'ব কিন্তু আমাৰ জয়শংকৰে আজি স্পষ্ট কৰি দিছে যে আমাৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি যুদ্ধ সেই যুদ্ধ কিন্তু অব্যাহত থাকিব আমি পাকিস্তানক এটেক কৰা নাছিলোঁ আমি সন্ত্ৰাসবাদীকহে আক্ৰমণ কৰিছিলোঁ যদি কাইলৈ পৰহিলে আকৌ কোনোবা সন্ত্ৰাসবাদীয়ে তেনেকুৱা কাণ্ড সংঘটিত কৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে যিহেতু যতকোটৰ ঘাই তেতিয়া ইণ্ডিয়াই যদি আকৌ ভাৰতে যদি আকৌ তেনেকৈ আক্ৰমণ কৰিবলগীয়া হয় তেতিয়া কি হ'ব উইল বি বেক টু স্কুৱেৰ এণ্ড ওৱান যোনটো আজি ৰাতিপুৱালৈকে দেখিছিলোঁ সেইটো আপোনাৰ আকৌ ঘূৰি আহিব আনফৰ্চুনেটলি যদি কোনোবা টেৰিষ্ট এটেক হয় কাৰণ আমাৰ গভৰ্ণমেণ্টে এইটো বিৰাট আই থিংক হেজ মেড ইট ভেৰি ক্লিয়াৰ ডেট ইণ্ডিয়া ইজ নট ন' লংগাৰ গোয়িং টু টেক এনি টেৰিষ্ট এটেক লাইং ডাউন আৰু এটা বিৰাট ষ্ট্ৰং ৰেছপন্স দিয়া হ'ব যোনটো বালাকোটতো দিয়া হৈছিলে আৰু এইটো যোনটো আমি দেখিছোঁ লাষ্ট 2 days চ' হোপফুলি দ্য আদাৰ ছাইড উইল হেভ দ্য চেন্স নট টু ডু দিছ এগেইন কিন্তু যদি হয় টেৰিষ্ট এটেক তেতিয়াহ'লে কিন্তু আমাৰ পিনৰ পৰা ডেফিনেটলি এইটো মোৰ মানে এনালাইচিছ হয় যে পাৰ্চনেল হেৰি হয় ডেট এগেইন ছামথিং উইল দেন হেপেন বাট জাষ্ট ওৱান লাষ্ট থিং কিন্তু যোনটো আপুনি ক'লে যোনটো আমাৰ জয়শংকৰ হেৰিও কৈছিলে এটা কথা কিন্তু এতিয়া যদি ধৰি লওক আপোনাৰ চিজ ফায়াৰ হোৱাৰ পিছতো সিহঁতে যদি কোনোবা এটা জেগাত ধৰি লওক আৰ্টিলাৰী চেলিং কৰে সেইটো ডেফিনেটলি কিন্তু ৰিপ্লাই হ'ব আমাৰ পিনৰ পৰা কিন্তু সেইটো সেই জেগাটোত লিমিটেড থাকিব ডেট ইজ মাই এনালিচিছ ধৰি লওক এটা জেগাত LCৰ কোনোবা এটা চেক্টৰত হৈছে উইল ৰেছপণ্ড ডেফিনেটলি হেভিলি বাট উইল কিপ ইট ৰেষ্ট্ৰিক্টেড দেয়াৰ এই আগতে যোনটো হৈছিলে যে উই ইউজ টু গিভ দেম দ্য বেনিফিট অফ দ্য ডাউট বা ট্ৰাষ্ট দেম যে অ'কে ঠিক আছে সেইটো কিন্তু উইল ন' লংগাৰ বি এপ্লিকেবল সিহঁতে যদি সৰু সুৰা কিবা কৰে ডেট ৰেছপন্স উইল ডেফিনেটলি গো ফ্ৰম আছ আপুনি কিছু সময় পূৰ্বে ক'লে যে এইটো প্ৰিলিমিনাৰী ষ্টেজ আছিল একেবাৰে জাষ্ট আৰম্ভণি যদি আৰম্ভণি আছিল তেনেহ'লে 3 দিনতে আকৌ আমি শেষেই কৰি পেলালোঁ আপুনি কিয় এই 3 দিনতে এই যুদ্ধবিৰতি ঘোষণা কৰিবলগীয়া হ'ল বুলি ভাবে যে আমেৰিকাই যিটো হস্তক্ষেপ কৰিলে বা যিটো মধ্যস্থতাকাৰী ভূমিকা ল'লে ডোনাল্ড ট্ৰাম্পে আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ কাৰণেই নে আন কিবা কাৰণেই তাৰমানে মই এইটো আপোনাক খোলাকৈ সুধিছোঁ যে এই 3 দিনত আমাৰ কি লাভ হ'ল আমাৰ কি লোকচান হ'ল যিটোৰ কাৰণে আমি 3 দিনতেই যুদ্ধবিৰতি ঘোষণা কৰিলোঁ অ'কে চ' এটা কথা যে আমি যেতিয়া যুদ্ধবিৰতি ঘোষণা কৰিছোঁ এইটো আমি ইউনিলেটাৰেলি আমি নাই কৰা ইট ইজ এ জইণ্ট ডিক্লেৰেশ্যন অফ চিজ ফায়াৰ বাই বোথ দ্য কাণ্ট্ৰিজ এইটো এটা এনেকুৱা নহয় যে আমি আৰম্ভ কৰি বন্ধ কৰি দিলোঁ ইট হেজ বিন জইণ্টলি ষ্টপ ডেট ইজ নাম্বাৰ 1 হয় ছেকেণ্ডলি যদি আপুনি কয় যে আমি কি গেইন কৰিলোঁ যিকোনো নেশ্যন এণ্ড এ ৰেছপনচিবল নেশ্যন লাইক ইণ্ডিয়া when it comes into a military operations of a conventional type এটা military aim থাকে আৰু military aim এটাই নহয় কেইবাটাও থাকে stage 1 stage 2 stage 3 আৰু যেহেতু মই বুজি পাওঁ যে আমাৰ প্ৰথম stage military aim টো এইটোৱে আছিলে কি জানি যে আমাৰ যোনটো পেহেলগামত হৈছিলে সেইটোৰ বিষয়ে আমি এটা ষ্ট্ৰং মেছেজ দিব খুজিছিলোঁ পাকিস্তানক যে আপোনালোকে এইটো যদি কৰে আমি এটা কনভেনশ্যনেল ৱেত
ৰিপ্লাই কৰিম আৰু পাকিস্তানে সদায় কি ভাবি থাকে বহুত বছৰৰ পৰা যে সিহঁতৰ তাত নিউক্লিয়াৰ ৱেপন আছে গতিকে ইণ্ডিয়াই একো নকৰিব দে উইল নেভাৰ গ' কনভেনশ্যনেল সেই মিথটো আমি বাৰ্ষ্ট কৰিলোঁ আৰু এইটো এনেই এগেইন মোৰ এনালিচিছ আমি যোনবিলাক গভৰ্ণমেণ্টে যে চিভিল মানে আমাৰ চিভিলিয়ানছৰ ড্ৰিল আৰম্ভ কৰিছিলে গোটেই ইণ্ডিয়াত ৰাইট আৰু এইটোতো আমিও জানো যে এদিনৰ ভিতৰততো চব জেগাতে ইণ্ডিয়াত মিছাইল নাহিব কিন্তু কিয় এইটো কৰা হৈছে ইট ৱাজ আই থিংক এ মেছেজিং টু পাকিস্তান যে উই আৰ ৰেডি তোমালোকে নিউক্লিয়াৰ কৰিব খোজা যি কৰিব খোজা আমি চিটিজেনবিলাকক অলৰেডি ৰেডি কৰি দিছোঁ চ' আই থিংক দ্য এইম দেট উই হেভ এচিভড ইজ টু হেভ দেট আৱাৰ ইণ্টেণ্ট হেজ বিন ভেৰি ক্লিয়াৰলি ডিফাইণ্ড আৰু এইটো পিয়ৰলি মোৰ পিনৰ পৰা এটা মানে হেৰি হয় স্পেকুলেশ্যনেই ক'ব পাৰে আপুনি আই ডোণ্ট হেভ এ অফিচিয়েল বাট আই ফিল মানে মোৰ ষ্ট্ৰংলি লাগে যে এই চিজফায়াৰৰ ইনিচিয়েশ্যনটো মষ্ট লাইকলি পাকিস্তানৰ ছাইডৰ পৰা হৈছে হয়তো তেওঁলোকে আমেৰিকাৰ হেল্প লৈছে বা তেওঁলোকে মানিছে আই এম ভেৰি চিয়'ৰ দেট এইটো সিহঁতে মানে বিকজ ইউ হেভ চিন দে হেভ নট এচিভড এনিথিং দে হেভ ট্ৰাইড এ লট চ' দে উড হেভ লাৰ্ণ দেয়াৰ লেচন ইজ মাই আৰু মই যদি আপোনাক সুধোঁ যে আমাৰ সেইখিনি লাভ হ'ল আৰু আমাৰ লোকচান কি হ'ল চাওক উই হেভ লষ্ট লাইভছ ৰাইট যদি পেহেলগামৰ পৰা আৰম্ভ কৰোঁ আৰু আমাৰ যোনটো আৰ্টিলাৰী চেলিঙত যোনখিনি লাইফ লছ হৈছে চিভিলিয়ান লাইফছ ইন দ্য পুঞ্চ ছেক্টৰ এণ্ড আদাৰ্ছ আৰু মোৰ নিজৰ যোনটো ইউনিট মই কমাণ্ড কৰিছিলোঁ সেইটো আজিৰ দিনত এটা আইএলচিৰ এটা জেগাতে আছে আৰু মানে যিহেতু সিহঁতে আমাক একো এনেকুৱা কনফিডেঞ্চিয়েল কথাটো নকয় কিন্তু সিহঁত যোনজন মানুহ আজি কমাণ্ডিং অফিচাৰ হয় তাত তেওঁক মই ধৰি লওক ট্ৰেইনিং কৰিছিলোঁ কেইবছৰ আগতে তো সিহঁতৰ কিছুমান মানে তেনেকুৱা মিলিটাৰী লছ অফ ছাম এছেটছ এণ্ড অল হৈছে আৰু যদি আপুনি প্ৰেছ ব্ৰিফিংটো চাইছে অফিচিয়েলি আমি একচেপ্ট কৰিছোঁ যে কিছুমান আমাৰ সৰু সুৰা এছেট হৈছে কিন্তু যোনটো আমাৰ লছ হৈছে ইট ইজ মেইনলি ইন টাৰ্মছ অফ মিলিটাৰী হাৰ্ডৱেৰ এণ্ড ভেৰি মিনিমেল যোনটো পাকিস্তানে বহুত বেছি বঢ়াই কৈ আছে লছ অফ লাইফ ভেৰি লিমিটেড এণ্ড বাট ডেট ইজ পাৰ্ট অফ মিলিটাৰী অপাৰেশ্যনছ উই অল ন' দেট দেৰ ইজ অলৱেজ এ প্ৰাইচ টু পে' হয় খান ডাঙৰ আপুনি লাইনত থাকিব মই এইখিনি কথা আপুনি প্ৰথমতে কোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ বহু মানুহৰ হয়তো কিছুমান মনত প্ৰশ্নৰ উদয় হৈ আছিল যিখিনি আপুনি উত্তৰটো খুব সুন্দৰকৈ দিছে মই অৰ্থনৈতিক বিশ্লেষক তথা লেখক উদয়ন হাজৰিকা ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ হঠাৎ পাকিস্তানৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হ'ল IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আচলতে এতিয়া ইণ্টাৰনেশ্যনেল মিলিটাৰী ফাণ্ড হৈ গ'ল নেকি হঠাতে এইটো হয় তেওঁলোকে সকলোৱে মিলি যিটো কৰিলে আচলতে কি এইটো যিটো লোন তেওঁলোকে আজি 9 তাৰিখে যিটো এপ্ৰুভ কৰি দিলে হয় সেইটো যোৱা বছৰ ছেপ্টেম্বৰ মাহতে তেওঁলোকে কৰি থৈছিলে এপ্ৰুভ কৰি থোৱাৰ পিছত ফৰ 37 মান্থছ তাৰমানে 2027ৰ অক্টোবৰ মাহলৈকে ইয়াৰ সময় আছিলে আচ্ছা এতিয়া এই 7-8 মাহ 10 মাহে ধৰক হঠাতে কি হ'ল তেওঁলোকে এইটো ডিচাইড কৰিলে যে পাকিস্তানে যিখিনি এইটো যিটো কয় তাৰমানে এইটো এক্সটেণ্ডেড ফাণ্ড ফেচিলিটি বুলি কয় এক্সটেণ্ডেড ফাণ্ড ফেচিলিটিটো সাধাৰণতে অৰ্থনৈতিক যিবিলাক দেশ আছে অৰ্থনৈতিকভাৱে জুৰুলা হয় তেওঁলোকক অৰ্থনৈতিকভাৱে ৰিকাভাৰ কৰিবৰ কাৰণে দিয়ে এতিয়া এইটো লোন সাধাৰণতে তেওঁলোকে যিটো দিয়াৰ আগতে যিটো প্ৰগ্ৰেছিভ এটা হেৰি কৰিব লাগে ৰিভিউ কৰিব লাগে ৰিভিউ কৰিলে তেওঁলোকে 9 তাৰিখে কৰি ক'লে যে নাই পাকিস্তানে খুব ভাল কাম কৰিছে আৰু তেওঁলোকৰ GDP যিটো কৈছিলে সেইমতে যিটো প্ৰগ্ৰেছ 2.1% কৰিম বুলি কৈছিলে 2%লৈকে তেওঁলোকে অলৰেডি ইম্প্ৰুভ কৰিছে আৰু অলৰেডি কৰ্পৰেট ছেক্টৰ হওক বাকী পাব্লিকেও তেওঁলোকৰ ৰেছপণ্ড কৰিছে গতিকে তেওঁলোকৰ প্ৰগ্ৰেছ খুব ভাল গতিকে তেওঁলোকক আমি ইমিডিয়েটলি আচলতে বেচিকেলি $2.3 বিলিয়ন দিয়াৰ কথা আছিলে তাৰে $1 বিলিয়ন ইমিডিয়েটলি কেছ দিবৰ কাৰণে কৈ দিলে আচ্ছা না এইখিনি সময়তো ভাৰতে বিৰোধিতা কৰিছিলে ভাৰতে বিৰোধিতা কৰিছিল মানে তেতিয়া গোপীনাথনে কৰিব লগা একো নাছিল কাৰণ অলৰেডি চেংচন হৈ আছিলে তেওঁলোকে মাত্ৰ কৈছিল যে পাকিস্তানে ৰিপে'মেণ্ট কৰাত বেয়া আৰু এই চিটুৱেশ্যনটো খুব ভাল নহয় তাত আচলতে কৰিব লগা একো নাছিল কাৰণ তাতে 25% থাকে যিবিলাক ডাইৰেক্টৰ এক্সিকিউটিভ বডিত আপোনাৰ যিখিনি মানুহ থাকে তেওঁলোক বেছিভাগেই তেওঁলোকৰ যিটো ভোট লাগে সেই ভোট তেওঁলোকে পূৰা পাইছে
কাৰণ আমেৰিকাৰ এজন থাকে, জাৰ্মানীৰ এজন থাকে, চাইনাৰ এজন থাকে, গ্ৰেট ব্ৰিটেনৰ এজন থাকে। হয়। বাকীবিলাক এটা গ্ৰুপ কাণ্ট্ৰি হিচাপে তেওঁলোকৰ এজন এজন ৰিপ্ৰেজেণ্টেটিভ থাকে, 10খনৰ মাজত এজন। আমেৰিকাৰ ভোট আছে 6 লাখ, চাইনাৰ ভোট আছে 3 লাখ, হয় জাৰ্মানীৰ ভোট আছে প্ৰায় 1.5 লাখ, এনেকুৱা ইণ্ডিয়াৰ ভোট আছে 1.3 লাখ খালি। হয় গতিকে আমাৰ ভোটৰ এইটো বেছি হেৰি নহ'লেই, কণ্টেষ্ট নহ'লেই। আচ্ছা। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি আগতে চেংচন কৰি থোৱা আছে এইটো, আচ্ছা আৰু তেওঁলোকে কৈ দিলে যে প্ৰগ্ৰেছ ৰিপৰ্ট খুব ভাল। হয় গতিকে এই ক্ষেত্ৰত আৰু বেছি ক'বলৈ বাট নাথাকিল আচলতে। হয় তেওঁলোকে ক'লে যে $1 বিলিয়ন অঁ আমি তেওঁলোকক কেছ দি দিছোঁ, আচ্ছা কেছ ৰিলিজ কৰিবলৈ পাৱাৰ দিছোঁ। অঁ চ' হোৱাট ইজ $1 বিলিয়ন? হয় এতিয়া $1 বিলিয়ন যদি চাই পাকিস্তানৰ এতিয়া আজিৰ দিনত পাকিস্তানৰ যিটো হেৰি ডিফেন্স বিল পাকিস্তানৰ মাত্ৰ 10 বিলিয়ন, হয় $10 বিলিয়ন। হয়। সেই $10 বিলিয়ন বিপৰীতে তেওঁলোকে যদি $1 বিলিয়ন আৰু পায় তেতিয়াহ'লে তেওঁলোকৰ অলপ সকাহ হয়। আৰু হয় কি $1 বিলিয়ন তেওঁলোকৰ পাৰ ডলাৰ 280 rupees, পাকিস্তান ৰুপি। গতিকে 280 into 100 মাল্টিপ্লাই কৰিলে $28,800 crore rupees পাকিস্তান ৰুপিজ তেওঁলোকে পাব। হয় এতিয়া আপুনি যদি হিচাপ কৰি চায়, আমাৰ কিছুমান ষ্টাডি হৈছে, হয় ষ্টাডি হিচাপ কৰি চাই আপুনি দেখিব যে যদি এদিনৰ যুদ্ধ কৰে, হয় এদিনৰ যুদ্ধ কৰিলে যোৱা আমাৰ কাৰ্গিলৰ যুদ্ধৰ সময়ত হয় এষ্টিমেটেড 1500 কোটি টকা আমি খৰচ কৰোঁ পাৰ ডে, অঁ আৰু পাকিস্তানে খৰচ কৰিছে প্ৰায় 680 কোটি টকা, মানে আধাতকৈও কম। আধাতকৈ কম। এতিয়া এই 680 কোটি টকা যদি হয় আৰু আমি যদি 28,800 কোটি টকা পাইছোঁ এতিয়া, হয় যুদ্ধ চলাবলৈ যদি লৈছোঁ বুলি লৈ লওঁ, হয় তেনেহ'লে আমি 53 days যুদ্ধ চলাব পাৰোঁ। আচ্ছা গতিকে সেইটো এটা কথা ইয়াত আছে, হয় মানে এইটো ডিটাৰেণ্ট হ'ব পাৰে। আপুনি ক'ব বিচাৰে নেকি যে মানে এই অৰ্থ সাহায্যটোৱে এখন যিহেতু এখন মিলিটাৰী মানে দেশেই দিয়কচোন, হয়। সিহঁতৰ যিকোনো সময়তেই সিহঁতৰ প্ৰধানমন্ত্ৰী উফৰি যাব পাৰে, হয়। আৰু বিশেষকৈ এনেকুৱা যেতিয়া ৰাজনৈতিক অস্থিৰতা তাত বিৰাজ কৰে তেতিয়াতো যিকোনো কামেই সম্ভৱ হয়। Exactly. আৰু তাহাঁতৰ সেনাপ্ৰধানৰ লগত এনেও প্ৰধানমন্ত্ৰীৰ এটা মানে শীতল যুদ্ধ চলি আছিল বুলি চৰ্চা চলি আছে। হয়। গতিকে আপুনি ভাবে নেকি যে এই ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ এই সাহায্যটোৱে এই যুদ্ধবিৰতিটোত এটা প্ৰভাৱ পেলাইছে? এইটো ডিটাৰেণ্ট, মই তাকে ক'ব খুজিছোঁ। হয়। এইটো ডিটাৰিং হয়, তেওঁলোকে এইটো মানে এইকাৰণে দিছে, এইকাৰণে দেখুৱাইছে। কালি ৰাতি যদি আপুনি নিউজ চাই, পাকিস্তান টিভিৰ পৰা এটা বাতৰি আহিছে, মানে পাকিস্তানৰ এজন মন্ত্ৰীয়ে দিছে যে ইণ্ডিয়াই যদি আমাক এটেক কৰে আমি কিন্তু বাট চাই নৰম। হয় এই কথাখিনি আহিছে পেপাৰত। সেইটো হঠাতে ৰাতি 2টা বজাত কিয় ক'ব লগা হ'ল? গতিকে হঠাতে তেওঁলোকে সাহস পালে আচলতে যে আমি এতিয়া অলপ গাত জোৰ পাইছোঁ, আৰু $10 বিলিয়ন বিপৰীতে $1 বিলিয়ন এক্সট্ৰা পাইছোঁ, আৰু পাব আমাৰ সম্ভাৱনা আছে, কাৰণ $1.3 বিলিয়ন আৰু পাব। টোটেল আছিল $7.19 বিলিয়ন। হয় হয় তাৰে 2.3 বিলিয়ন তেওঁলোকে পাব, তাৰে $1 বিলিয়ন অলৰেডি পালে। তাৰমানে মোৰ বাক্য এটা ক'বলৈ মন গৈছে আপোনাৰ কথাটো শুনি। অসমীয়াত এষাৰ কথা আছে, গাত নাই ছাল বাকলি, হয়, মদ খাই তিন টেকেলি। হয়, এনেকুৱা এটা তেওঁলোকৰ বাক্য অৱস্থা আছে। সেইটো হৈছে। মানে পাকিস্তানৰ তেনেকুৱা এটা অৱস্থা আছিল, হয়। কিন্তু হঠাৎ সিহঁতি মানে শক্তি পাই গ'ল। কিন্তু এইটো শক্তি তেওঁলোকে বেছি দেৰিলৈ ৰাখিব নোৱাৰে। আপুনি চাওক, তেওঁলোকৰ অলৰেডি IMFক দিব লগা লোন আছে $8 বিলিয়ন। অলৰেডি $44 বিলিয়ন তেওঁলোকৰ নামত চেংচন হৈছিল, $28 বিলিয়ন তেওঁলোকে পাইছে, আৰু এতিয়া তেওঁলোকে দিব লগা আছে $8 বিলিয়ন। তাৰ উপৰি তেওঁলোকে ইণ্টাৰনেশ্যনেল বহুত ইনষ্টিটিউশ্যন আছে যিবিলাকৰ পৰা তেওঁলোকে লোন লৈ থৈছে। গতিকে এইখিনি তেওঁলোকে এনেকৈ উৰাব নোৱাৰে, কিন্তু সাহসটো পাইছে। আচ্ছা, আপুনি এই 3 দিনৰ যিটো এতিয়া যুদ্ধবিৰতি হ'ল, আপুনি আমাৰ কি লাভ হ'ল কি লোকচান হ'ল তেখেতে কৈছে, কৰ্ণেল খানে কৈছে। আপুনি ধৰক এগৰাকী অৱসৰপ্ৰাপ্ত আপুনি বিষয়াও, গতিকে আপোনাৰ দৃষ্টিত যে আমাতকৈ পাকিস্তানৰ কিমান লোকচান হ'ল? পাকিস্তানৰ লোকচান তাৰমানে তেওঁলোকৰ যিখিনি আমাৰতো আচলতে যুদ্ধ হোৱাই নাই। হয়, আমি যিখিনি ষ্টেটমেণ্ট প্ৰিলিমিনাৰী ষ্টেজত আছে, গভৰ্ণমেণ্টৰ যিখিনি ষ্টেটমেণ্ট আমি ফ'ল' কৰিছোঁ, তাৰ পৰাতো তেওঁলোকে অলৰেডি কৈ দিছে যে আমি পাকিস্তানৰ ভিতৰত সোমোৱা নাই। টাৰ্গেটখিনি আমাৰ আছিল বেচিকেলি টেৰৰিষ্টৰ যিখিনি কেম্প আছিল সেইখিনি, আৰু সেইখিনিয়ে কৰে।
হয়। ইণ্ডিয়া ৰেষ্টুৰেণ্ট হৈছে, ইণ্ডিয়া ৰেষ্টুৰেণ্ট হৈ কাম চলাইছে হয় আৰু ৱৰ্ল্ড কমিউনিটিয়ে সদায় ইণ্ডিয়াক কৈ আছে হয় যে তোমালোকে ৰেষ্টুৰেণ্ট হোৱা, কাৰণ ৱৰ্ল্ড কমিউনিটিয়ে জানে যে ইণ্ডিয়া শক্তিশালী আৰু অৰ্থনৈতিক দিশত এতিয়া পাকিস্তানৰ একদম অৱস্থা শোচনীয়। হয় তেওঁলোকে চাৰিওফালে লোনৰ ধৰিত ডুবি আছে আৰু তেওঁলোকৰ যিটো ডে টু ডে এফেয়াৰ, হয় বাজেটেৰী এফেয়াৰ একেবাৰে শোচনীয়। গতিকে তেওঁলোকে এখন যুদ্ধ চলাব পৰা অৱস্থাত নাছিল। নাই কাৰণে তেওঁলোকে এই অৱস্থাত তেওঁলোকে ৰেষ্টুৰেণ্ট নিজেই ৰেষ্টুৰেণ্ট হৈ আছে। আৰু প্ৰথম সেইটো কাৰণে তেওঁলোকে ইনিচিয়েটিভ লৈছে সেইটোৱে। হয় মই আকৌ আপোনাৰ কাষলৈ আহিম। ধন্যবাদ জনাইছোঁ। মই ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ। লেখিকা ভৱানী পেগু আছে যিহেতু, মই ভৱানী পেগু আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ বাতৰি কাকততেই হওক সামাজিক মাধ্যমতেই হওক আপুনি কেইবাটাও লিখা লিখিছে, মই পঢ়িছোঁ আৰু বিশেষকৈ আপুনি কালিৰ এটা আপোনাৰ লিখা মোৰ হাতত আছে, তাত আপুনি যুদ্ধৰ সপক্ষে এক প্ৰকাৰ কথা কৈছিল। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়, মানে সেই শিৰোনামেৰে আপুনি যিটো লিখা লিখিছিল তাত একেবাৰে শেষৰ বাক্যটো আছিল যুদ্ধ জৰুৰী, শান্তি স্থাপনৰ বাবেও যুদ্ধৰ জৰুৰী। শেষৰ বাক্যটোৱে আপোনাৰ লিখাটোত সেই বাক্যটো আছিল আৰু তাৰ ভিতৰত আপুনি যিখিনি যুক্তি আগবঢ়াইছিল তাত এনেকুৱা এটা বাক্যও আছিল, অপমানৰ পুতক হিচাপে ৭০ বুকুৰ তেজেৰে মূৰ ধোৱা দ্ৰৌপদীৰ দেশ। তাৰমানে ভাৰতবৰ্ষ সেইখন দেশ, ৭০ বুকুৰ তেজেৰে মূৰ ধোৱা দ্ৰৌপদীৰ দেশ। আপুনি খুব সুন্দৰ বাক্য এটা তুলনা কৰিছিল আৰু আনকি এইটো কৈছিল যে 1971 যুদ্ধৰ নায়িকা আছিল প্ৰয়াত ইন্দিৰা গান্ধী আৰু 25ৰ প্ৰথম এয়াৰ ষ্ট্ৰাইকৰ অধিনায়িকাও উইং কামাণ্ডাৰ ভূমিকা সিং আৰু কৰ্ণেল ছাফিয়া কুৰেশ্বি। এইখনেই সেইখন ভাৰত। এই কথাখিনিৰ পৰা আপুনি মোটামুটি যুদ্ধৰ সপক্ষে এটা স্থিতি লৈছিল। বহুতে যুদ্ধ বিচৰা নাছিল, একাংশই কিন্তু যুদ্ধ বিচাৰিছিল আৰু আপুনিও আপোনাৰ চিন্তাটো যেন কৈছিল যে শান্তিৰ বাবে যুদ্ধৰ জৰুৰী, যুদ্ধৰ সপক্ষে এক প্ৰকাৰ যেন আপোনাৰ স্থিতি আছিল। এতিয়া যুদ্ধবিৰতি হ'ল, কি ক'ব আপুনি এতিয়া? হেল্ল' হেল্ল' হয় শুনা পাইছেনে? মই হয় শুনিছোঁ আমি। অ'কে, আচলতে যুদ্ধ লাগে নে নালাগে, যুদ্ধ লাগে নে নালাগে সেইটো সাধাৰণ মানুহে ক'ব পৰা কথা নহয়। যুদ্ধ আচলতে লাগে বুলিলেই বা যুদ্ধ এটা যে আমাক লাগে গতিকে আমি যুদ্ধ এটা কৰিব পাৰিম, বা যুদ্ধ আমাক নালাগে গতিকে আমি যুদ্ধ নকৰোঁ, তেনেকৈ কোনো এখন দেশেও আচলতে থাকিব নোৱাৰে। যুদ্ধ এখন কৰোঁ বুলিলেই কৰা দেশ নহয়। যুদ্ধ এখন যদি কেতিয়াবা হৈছে সেয়া ডেফিনেটলি হৈছে প্ৰতিৰক্ষাৰ স্বাৰ্থত আৰু কেতিয়াবা হৈছে কৌশলগত নীতিৰ আণ্ডাৰত। একচুৱেলি যোৱাকালি এটা ফ্ৰেণ্ডছ বিদেশী এটা নিউজ চেনেলত তাৰমানে 1-to-1 এটা টক শ্ব' চাবলৈ পাইছিলোঁ আৰু তাত এনেকৈ কৈছিলে যে প্ৰথমেই তাৰমানে পোনপ্ৰথমে তেওঁলোকে পেহেলগামৰ যিটো 26গৰাকী নিৰীহ হত্যাকাণ্ড যিটো সংঘটিত হৈছিলে পেহেলগামত, গতিকে সেইটোক প্ৰথমতে কণ্ডেম কৰিছে আৰু কণ্ডেম কৰাৰ পিছৰ যিখিনি ইণ্ডিয়া পাকিস্তানৰ মাজৰ যিখিনি পৰিস্থিতি, সেই পৰিস্থিতিখিনিক তেওঁলোকে কিন্তু অলপ যেন নিগেটিভ দিশত তাৰমানে এনেকুৱা ধৰণে কৈছে যে ইট ইজ লাইক শ্ব'য়িং মাইটি মিলিটাৰী পাৱাৰ বাই ইণ্ডিয়া, মানে ইণ্ডিয়াই যেন এটা মাইটি মিলিটাৰী পাৱাৰ শ্ব' কৰিছে। এইটো অকণমান ষ্টেটমেণ্টটো নিগেটিভ ধৰণে যায় যদিও তেওঁলোকে ইকুৱেলি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মই কওঁ যে দেশ এখনক যুদ্ধ লাগে নে নাই সেয়া ধৰক প্ৰথমতেও বিশ্বৰ কোনো দেশেই যিটো ছুপ্ৰিম পাৱাৰ কাণ্ট্ৰি তেওঁলোকে কোনেও মাত দিয়া নাই বা ওচৰৰ নেইবাৰিং কাণ্ট্ৰিসকলেও মাত দিয়া নাই। সকলোৱে কৈছে যে এইটো ইণ্ডিয়া পাকিস্তানৰ নিজৰ কথা আৰু ইণ্ডিয়া পাকিস্তানে নিজেই ডিল কৰিব লাগে। কথা হ'ল মই যোৱাকালিৰ যিটো পষ্টৰ আধাৰত যিটো আপুনি কথাটো কৈছে, গতিকে এইখিনি হৈছে ভাৰতত আপুনি যদি মন কৰে 26গৰাকী যিটো পৰ্যটকৰ হত্যাকাণ্ড হৈছিলে, সেই হত্যাকাণ্ডটোত অকল পুৰুষক হত্যা কৰা হৈছিলে আৰু মহিলাসকলক আৰু যিবোৰ ল'ৰা ছোৱালী তেওঁলোকক কিন্তু এৰি দিয়া গৈছিলে। এৰি দিয়া গৈছিলে বোলাটো এটা বহুত ডাঙৰ টাৰ্ম। তাৰমানে এইটো আচলতে এৰি দিয়া নাই, এইটো অপমানত জাষ্ট তাৰমানে এইটো এৰি দিয়া যিটো ষ্টেপ, সেই ষ্টেপটোৱে এটা অপমান। তাৰমানে মোদীক ক'বগৈ লাগে, মোদীক ক'বগৈ লাগে কথাটো, মোদীক জনাব লাগে। য়েছ মোদীক জনাব লাগে যে এনেকুৱা হৈছে। এনেকুৱা এটা ইনচিডেণ্ট ঠিক এনেকুৱা নহয়, ইমানটো অন্ততঃ বৰ্বৰ নহয়। মালদ্বীপৰ লগত যেতিয়া ইণ্ডিয়াৰ কনফ্লিক্ট হৈছে তেতিয়াও মোদীক লৈ যেতিয়া মানে বৰ্ণ বৈষম্য এনেকুৱা কথা লৈ যেতিয়া মানে টুইটাৰ আৰু ছ'চিয়েল মিডিয়াত যেতিয়া কটাক্ষ হৈছে, সেই কটাক্ষ হওঁতে আনকি অপজিশ্যন পাৰ্টিৰ লিডাৰেও কৈছে যে মোদীক যেতিয়া কয় সেই আচলতে তেতিয়া মোদীক নকয়, নৰেন্দ্ৰ মোদীক নকয়, তেতিয়া মোদীৰ চেয়াৰখনক কোৱা হয়, দ্য পজিশ্যন অফ দ্য প্ৰাইম মিনিষ্টাৰ। আৰু সেইটো আমাৰ দেশখনৰ গৰ্ব, গৰিমা। গতিকে সেই গৰিমাত যদি কোনোবাই আঘাত হানে তেতিয়াহ'লে তাৰ উত্তৰ দিয়াটো আমাৰ ধৰ্ম। গতিকে সেইটো তেতিয়াও কৈছিলে আৰু এই ক্ষেত্ৰতো খাটে।
সেইকাৰণে যুদ্ধ কৰিব নে নকৰিব বা কিমানখিনি ইয়াৰ পিছত কি হ'ব সেইখিনি সম্পূৰ্ণ আমাৰ ডিফেন্স বা আমাৰ যিবোৰ ৰাষ্ট্ৰনেতা আপাৰ বডি তেওঁলোকে ডিচাইড কৰিব আচলতে ইয়াত এটা হেল্ল' হয় আমাৰ ৰাষ্ট্ৰনেতাই সিদ্ধান্ত ল'ব আপুনি সেইটোৱে কৈছে যুদ্ধ হ'ব নে নহয় সেই সিদ্ধান্ত সাধাৰণ মানুহে একো কৰিব নোৱাৰে যিহেতু হয় আৰু এটা কথা যুদ্ধ এখন আজিৰ দিনত এনেও তাৰমানে ধৰক এনেকুৱা হয় যুদ্ধ এখন যেতিয়া এতিয়া আচলতে প্ৰপাৰ এটা অফিচিয়েল যুদ্ধ এতিয়াৰ চিটুৱেশ্যনটো নাছিলোঁ প্ৰথমতে ভাৰতে কি বিচাৰিছিলে সন্ত্ৰাসবাদী কেম্পটো উৎখাত কৰিব বিচাৰিছিলে আৰু সেই সন্ত্ৰাসবাদী কেম্প উৎখাত কৰাৰ সময়তেই কিন্তু পাকিস্তানী যিবোৰ সেই ফ্ৰেঞ্চ নিউজ চেনেলত সেইটো কোৱা হৈছে যে পাকিস্তানী সকলে তেতিয়াই তাৰমানে এলাৰ্ট হৈছে যে ইণ্ডিয়াই এটা ষ্ট্ৰেটেজিকেল মানে এটেক প্লান কৰি আছে গতিকে তেওঁলোকক সহায় কৰিব লাগে গতিকে এই যিটো কণ্ডিশ্যন কিন্তু প্ৰথমতে তথাপি ইণ্ডিয়াই ইনষ্টিগেট কৰা নাই বুলি ৰিপৰ্টে কয় ইণ্ডিয়াই সন্ত্ৰাসবাদী কেম্প উৎখাত কৰিবলৈ যাওঁতে পাকিস্তানে ইন ৰিটাৰ্ণ এয়াৰ ষ্ট্ৰাইক কৰিছে ঠিক যেনেকৈ 1971ত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত তেতিয়াও পাকিস্তানেই মানে প্ৰথম এয়াৰ ষ্ট্ৰাইকটো কৰিছিল সেই সময়ত ইন্দিৰা গান্ধী কলকাতাৰ এটা জনসভাত ভাষণ দি আছিল গতিকে এতিয়াৰ চিটুৱেশ্যনতো একেই হৈছে সন্ত্ৰাসবাদী কেম্প উৎখাত কৰাৰ ফলস্বৰূপে পাকিস্তানে প্ৰথমটো এয়াৰ ষ্ট্ৰাইক কৰিছে আৰু তাৰ বদলি সেই এটেকৰ কাউণ্টাৰ এটেক কৰিছে ইণ্ডিয়াই সেয়া হৈছে ইণ্ডিয়াৰ ধৰ্ম বুলি আমি ভাবোঁ আমাৰ হয় মানে দেশৰ যিটো মান মৰ্যাদা বা গৰিমা ৰক্ষা কৰিবৰ কাৰণে বা মোদীক কোৱাগৈ বুলি যিটো কথা কোৱা হৈছে গতিকে তাৰে ৰিটাৰ্ণ হিচাপে হওক বা পাকিস্তানে বা নেইবাৰিং কাণ্ট্ৰিসকলে যিটো মিলি এটা যিটো চক্ৰবিহু ইণ্ডিয়াৰ এগেইনষ্টত ৰচনা কৰিবলৈ চেষ্টা কৰিছে ৰিচেণ্ট ডেভেলপমেণ্টবোৰ যদি আমি বাংলাদেশৰো চাওঁ আচলতে যোৱাকালিৰ যিটো পষ্টৰ কথা আপুনি কৈছে তাত মেইন বস্তুটো হৈছে দ্য ৰিচেণ্ট ডেভেলপমেণ্ট অফ বাংলাদেশ তেওঁলোকৰ যি কানেকশ্যন চাইনাৰ লগত বা নেপালৰ যি ৰিলেশ্যন আজিৰ দিনত চাইনাৰ লগত বা শ্ৰীলংকাৰ যি ৰিলেশ্যন চাইনাৰ লগত সেই কথাটোৰ সন্দৰ্ভত কোৱা হৈছিলে গতিকে ইয়াৰ ফলস্বৰূপে মানে এতিয়া ফ্ৰেঞ্চ নিউজ চেনেলত যিটো কথা কৈছে যে ইণ্ডিয়াই যেন এটা মাইটি মিলিটাৰী পাৱাৰ শ্ব' কৰিলে যদি মিলিটাৰী পাৱাৰ শ্ব' কৰিলে তেতিয়াহ'লে হয়তো বেয়া হোৱা নাই কাৰণ এই মিলিটাৰী পাৱাৰ শ্ব' কৰাটো ক'ৰবাত জৰুৰী আৰু এতিয়াও ধৰক ইণ্ডিয়া এটা পজিশ্যনত আছে এইটোৱে আমাক ভাৰতবাসী হিচাপে আমি সকলো গৰ্বিত হোৱা উচিত যে এছ জয়শংকৰে প্ৰথমতেই কৈছে যে ভাৰতৰ লগত যদি পাৰ্টনাৰশ্বিপ কৰিবলৈ আহে তেতিয়াহ'লে ভাৰতৰ লগত আপোনালোকে পাৰ্টনাৰশ্বিপেই কৰক কিন্তু ভাৰতক প্ৰিচ নকৰিব মানে ভাৰতক শিকাবলৈ নাহিব ভাৰতৰ ওপৰত কোনো গুৰু হ'ব নালাগে যেনিবা এটা বস্তু চবেই অনুমান কৰিব পাৰে আজিৰ দিনত এটা কথা আমি জানো যে দুখন দেশৰ মাজত যেতিয়া যুদ্ধ হয় তেতিয়াহ'লে যিবোৰ ৱৰ্ল্ড কমিউনিটি বা ছুপ্ৰিম পাৱাৰ যিবোৰ কাণ্ট্ৰি সেই কাণ্ট্ৰিয়ে সদায় মাজত ইণ্টাৰভেন কৰিবলৈ চায় মধ্যস্থতাকাৰী হৈ সেই দুখন দেশৰ মাজত এটা ডি এছকেলেশ্যন কৰিবলৈ চায় ৱাৰ ডি এছকেলেশ্যন এটা কৰি মানে যুদ্ধৰ যিটো উত্তেজনা সেই উত্তেজনাটো কমাবলৈ বা হ্ৰাস কৰিবলৈ চায় গতিকে এতিয়াৰ চিটুৱেশ্যনতো সেইটোৱে হৈছে বা এইটো যদি নহয়ও তেতিয়াও UN যিবোৰ P5 কাণ্ট্ৰিজ মানে ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলৰ যিবোৰ পাৰ্মানেণ্ট মেম্বাৰ কাণ্ট্ৰিজ তেওঁলোকে এটা ইণ্টাৰভেন কৰে গতিকে এইটো এনেও মানে এজিউম কৰিব পাৰি যে তেনেকুৱা কিবা এটা হ'বই কিন্তু এই ক্ষেত্ৰত যেনিবা প্ৰথমতে একো মতা নাছিলে আৰু পিছত যেনিবা আজি আল্টিমেটলি ডনাল্ড ট্ৰাম্পৰ চাগৈ অলপ আগৰ মই ডিছকাশ্যনবোৰ ভালকৈ নুশুনিলোঁ কিন্তু অফিচিয়েল ৱেবছাইট এটাত ওলোৱা মতে ডনাল্ড ট্ৰাম্পৰ এটা হোল নাইট লং মধ্যস্থতাৰ পিছতহে হয়তো আজি ইণ্ডিয়া পাকিস্তান তাৰমানে যুদ্ধবিৰতি ঘোষণা হৈছে যুদ্ধবিৰতি ঘোষণা হ'লেও এয়া বহুত ভাল কথা যে যুদ্ধ হোৱা নাই কাৰণ এখন যুদ্ধ হ'লে বহুত নিৰীহ লোকৰো প্ৰাণ যায় অকল নিৰীহেই নহয় আমাৰ যিখিনি অৰ্থনৈতিক লছ ইয়াৰ আগৰ যিখিনি কৈছে অলৰেডি মিলিটাৰী লছ বা হোৱাট এভাৰ বিভিন্ন ধৰণৰ লছ এইটো আচলতে হয় গতিকে এইখিনি লছ নহ'বলৈও যুদ্ধ আমাক নালাগে কিন্তু যুদ্ধখন নালাগে তাৰ বদলি দেশৰ মান মৰ্যাদা গৰিমা হ্ৰাস পাব নালাগে মান মৰ্যাদা গৰিমাৰ বদলি যুদ্ধ নালাগে সেইটো হ'ব নালাগে ষ্টেটমেণ্টটো মোৰ সেইখিনিয়ে কথা আছিলে বাৰু আপুনি লাইনত থাকক মই আকৌ যাম আপোনাৰ কাষলৈ আৰু মই ধন্যবাদ জনাইছোঁ এইখিনি কথা আপুনি এই মুহূৰ্তত কোৱাৰ কাৰণে মই ছাইদুল ইছলামৰ কাষলৈ আহিছোঁ এটা কথা যে কালি ৰাতিও অসমৰ 3জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে দেশদ্ৰোহিতাৰ মানে অভিযোগত আচল কথাটো হ'ল যে আমাৰ দেশখনৰ লগত চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰখনৰ যুদ্ধ হৈ আছে সেইটো সময়ত ইয়াতে থাকি ইয়াতে খাই ইয়াৰ বায়ু পানী লৈ ডাঙৰ হৈ
সমৰ্থন কৰি আছে পাকিস্তানক মানে এইটো কি ধৰ্মৰ কাৰণে হয় নে এইটো নিজৰ জাতিগত কাৰণে হয় নে একাংশ মানুহৰ আচলতে তেওঁলোকে কি বিচাৰে নিজেই নাজানে তাৰমানে কথাটো কি ৪৮জন মানুহ এজন দুজন নহয় এইখন অসমত এই ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ছোৱাতেই ৪৮জনকৈ মানুহ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে এগৰাকী বিশ্লেষক হিচাপে এই কথাটো কেনেকুৱাকৈ চায় প্ৰথম কথাটো এইটো যে এই যিটো আপুনি তথ্য দিলে ৪৮গৰাকী এই তথ্যটো দেখাত বৰ সৰু তথ্য কিন্তু এই তথ্যটো মই সৰু বুলি নাভাবোঁ মই ভাবোঁ যে এইটো এটা খুব চিৰিয়াছ কথা আৰু এই কথাটো অলপ বেছি চিৰিয়াছলি লোৱাৰ মই ভাবোঁ এটা উচিত সময় এইটো সময় আমি কিছুমান সময়ত কিছুমান কথা চিনি পাবৰ কাৰণে বুজি পাবৰ কাৰণে সেই সময়খিনি খুব তাৎপৰ্যপূৰ্ণ হৈ পৰে গতিকে এই যুদ্ধখনৰ এই যিটো প্ৰেক্ষাপট নিৰ্মাণ হ'ল এই প্ৰেক্ষাপটে এই ৪৮গৰাকী মানুহৰ যিটো মেণ্টেলিটি সেই মেণ্টেলিটিটো আমাক শ্ব' কৰিলে লগতে একে সময়তে ৪৮গৰাকীৰ পিছে পিছে কিবা মাল্টিপ্লাই কৰিব পৰা নম্বৰ কিবা আছে নেকি সেই ধৰণৰ কথাটো কিন্তু আমি এটা চাব লাগে প্ৰথম কথাটো হৈছে এটা ধৰ্মই এখন দেশেই ৰক্ষা কৰিব নোৱাৰিলে পাকিস্তান দেশ এটা উদাহৰণ 71ত ভাগ হৈ গ'ল আমাৰ আইৰণ লেডি বুলি সেই সময়ত বহুতে কৈছিল ইন্দিৰা গান্ধী তেওঁ যুদ্ধ কৰি পেলাই গোটেই বাংলাদেশ স্বাধীন কৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত আমি এটা ফেজ দেখিলোঁ যিটো ফেজত বাংলাদেশৰ গোটেই এটা ডেম'ক্ৰেটিক এটা মেণ্টেলিটি মানুহৰ মাজত দেখিলোঁ তেওঁলোকে গ্ৰ' কৰিলে লাহে লাহে আমাৰ GDP মানে তেওঁলোকৰ GDPটো খুব ভাল হ'ল আমাৰ GDPৰ সমান নহ'লেও তেওঁলোকে যিটো পৰিসংখ্যা আপোনাৰ মানি ভেলুটো ভাৰতৰ অলপ আশে পাশে যাব পৰাকৈ তেওঁলোকে কাম কৰিলে তাৰ পৰৱৰ্তী সময়ত হঠাৎ তাত উত্থান হ'ল মৌলবাদৰ সেই মৌলবাদৰ উত্থানটোৰ পিছত আমি বিভিন্ন সময়ত এই কথাটো কৈছোঁ যে অসমৰ মানুহ সেই মানুহ ইমান দেশপ্ৰেমিক মানুহ অসমৰ মানুহে ৮৫৫গৰাকী মানুহ শ্বহীদ বৰণ কৰিছে এটা মাত্ৰ কাৰণ আমাৰ দেশৰ সীমান্ত আমাক সুৰক্ষিত কৰি লাগে আমাক দেশৰ সীমান্তটো একেবাৰে চিল কৰি দিব লাগে তাৰ পৰা এজনৰ মানুহ যাতে ইয়াত আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে আৰু তেনেকুৱা জাতি পৃথিৱীত কিমানটা আছে মই নাজানো কিন্তু মই ভাবোঁ যে অসমৰ এই ভৌগোলিক পৰিসীমাৰ ভিতৰত থাকি অসমৰ এই ভৌগোলিক পৰিসীমাটোক ভাৰতৰ লগত একেবাৰে সংযুক্ত কৰি সুৰক্ষিত কৰি ৰখাৰ কাৰণে অসমৰ মানুহে বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদ কৰিছে নিজৰ কথা কৈছে একে সময়তে অসম আন্দোলন কৰি পেলাই অসমৰ এই ভূমিত বিদেশী নালাগে আমাৰ সীমান্তটো চিল কৰি দিব লাগে এইখিনি কথা কোৱাৰ কাৰণে আমি এটা সময়ত নিজৰ জীৱন বলিদান দি পেলাই শ্বহীদ আমি পাইছোঁ গতিকে তেনেকুৱা এটা জাতিৰ এই অসমখনত যদি ৪৮গৰাকী নহয় ৮গৰাকীও যদি তেনেকুৱা ব্যক্তি ওলাইছে মই ভাবোঁ এইটো এটা খুব চিৰিয়াছ কথা প্ৰথম কথা দ্বিতীয় কথাটো হৈছে বাংলাদেশৰ উন্মুক্ত বৰ্ডাৰ আৰু এই বৰ্ডাৰৰ পৰা আমি কিছুদিন আগতে এটা কথা দেখিছিলোঁ যে তাৰ পৰা মানুহ কোনোবা এগৰাকী ইউটিউবাৰে অসমলৈ কেনেকৈ মানুহ আহিব পাৰে তাৰ এটা ভিডিঅ' তেওঁলোকে ইউটিউবত আপলোড কৰিছিল পিছলৈকে ইউটিউবাৰ ডিলিট কৰিলে মই আপোনালোকক এটা কথা যোগ দিওঁ যে এইখিনি সময়তো ভাৰত পাকিস্তানৰ মাজত এই যুদ্ধ লগাৰ সময়তো বাংলাদেশে কিন্তু চলচাই কঠীয়া পাৰিব বিচাৰিছে মই সেই কথাটোলৈকে দুটা আহিম মই মাত্ৰ এটা কথা কৈ তেওঁলোকক আমিয়েই স্বাধীন কৰিলোঁ আমিয়েই সহযোগিতা কৰি পেলাই এটা সময়ত এই পৰ্যায়লৈ আনিলোঁ কিন্তু সেইখন দেশে এতিয়া আটাইতকৈ ডাঙৰ শত্ৰু হিচাপে থিয় দিছে সেই কথাটো মই ক'ব খুজিছোঁ যে ধৰ্ম যদি বান্ধি ৰাখিলেহেঁতেন পাকিস্তানৰ পৰা বাংলাদেশ বিভাজিত হৈ ওলাই নাহিলেহেঁতেন কিন্তু ধৰ্ম বান্ধি ৰাখিব পৰা নাই বেলুচিস্তানত আজি বেলুচ যিটো জাতি সেই জাতিটোৱে পাকিস্তানৰ লগত নাথাকোঁ বুলি কৈ পেলাই তেওঁলোকে এখন সংগ্ৰাম চলাইছে এই কথাবিলাক আছে মই ক'ব খুজিছোঁ যে এনেকুৱা কি এটা কানেকশ্যন আছে যিটো কানেকশ্যনৰ কাৰণে এই ৪৮গৰাকী ব্যক্তি যুৱক যিয়ে নহওক তেওঁলোকে ফেচবুকত বা ছ'চিয়েল মিডিয়াত লিখিলে পাকিস্তানৰ পক্ষত গতিকে এই যিটো কথা এই কথাটো টিপ অফ দ্য আইচবাৰ্গ বুলি আমি ধৰি ল'ব পাৰোঁ নে একেবাৰে বিক্ষিপ্ত কথা বুলি এৰি দিব পাৰোঁ এই কথাটো চৰকাৰে নিজে বিবেচনা কৰিব লাগে আৰু মই ভাবোঁ যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল পাকিস্তানৰ বৰ্ডাৰত নেচাৰেল বেৰিয়াৰ এটা আছে তাত আপোনাৰ পাহাৰ পৰ্বত আছে তেওঁলোকে হঠাৎ মানুহ উঠি আহিব নোৱাৰে তাত খুব ৱেডাৰটো খুব এটা বেলেগ ধৰণৰ ক্লাইমেট এটা আছে কিন্তু আমাৰ অসমৰ যিটো সীমা এই সীমাটো বাংলাদেশৰ লগত এনেই ধৰণে আছে তেওঁলোকে চিকেন নেকৰ কথা বাৰে বাৰে কৈছে নৰ্থ ইষ্টখন যদি পাকিস্তানক ভাৰতে আক্ৰমণ কৰে নৰ্থ ইষ্টখন তেওঁলোকে অসমৰ পৰা বাংলাদেশে লৈ ল'ম বুলি কৈছে ইমান সাহস এটা যে পাইছে এখন সৰু দেশখনত ইমান ডাঙৰ সাংঘাতিক ইকনমি এটা এনেকুৱা ইকনমি বা ৱাৰফেয়াৰ কৰিব পৰাকৈ ইমান সাংঘাতিক একোৱেই নাই তাৰপিছতো তেনেকুৱাকৈ কোৱা কথাটো মই ভাবোঁ যে ক'ৰবাত
কিবা এটা কথাত আছে নেকি এই কথাটো গোটেই ডিপ্ল'মেটিকেলি গোটেই ক'ৰবাত কিবা এটা মানে কি যে geopolitics, international যিটো জিঅ'পলিটিক্স আজি আমি যদি চাওঁ যে চাইনাই পাকিস্তানৰ মাজেদি এটা বৃহৎ এটা কৰিডৰ বনাইছে CPEC চাইনা পাকিস্তান ইকনমিক কৰিডৰ সেই কৰিডৰটোৰ লগতে প্ৰায় $50 বিলিয়ন চাইনাত পাকিস্তানে ইনভেষ্ট কৰিছে এই যিটো ইনভেষ্টমেণ্ট এই ইনভেষ্টমেণ্টটো স্বাৰ্থতে হওক বা পাকিস্তানৰ অল ৱেডাৰ ফ্ৰেণ্ড হিচাপে চাইনাই সদায় পাকিস্তানৰ সমৰ্থন এইডাৰ ৱে কৰে বা কি লেংগুৱেজত তেওঁলোকে কথা কয় সেইটো বেলেগ কথা কিন্তু সদায় যে কৰে এই কথাটো আমি বিভিন্ন সময়ত দেখিছোঁ আৰু আজি এটা কথা কওঁ এই কথাটোত আজি হয়তো ভাৰতৰ সকলো মানুহে এটা কথা ভাবিছে যে আমি কেইটামান কথা বিচাৰিছিলোঁ প্ৰথম কথা প্ৰতিশোধ দ্বিতীয় কথা প্ৰতিৰোধ আৰু তৃতীয় কথাটো হৈছিল যে কেনেবাকৈ এই সময়তে পাকিস্তানৰ যিটো অৰ্থনীতি তেওঁলোকৰ আজি ফৰেন ৰিজাৰ্ভ মাত্ৰ $4 বিলিয়ন তেনেকুৱা পৰিস্থিতিত আমি কেনেবাকৈ পাকিস্তানক এটা ভাল শিক্ষা দি পেলাই ভৱিষ্যতলৈকে যাতে এনেকুৱা কাম নকৰে তাৰ কাৰণে এটা উচিত শিক্ষা দি থব পাৰোঁ নেকি এই কথাটো প্ৰতিজন মানুহে বিশ্বাস কৰিছিল আপোনাৰ মতে মই ভাবোঁ যে কেইবাটা মেছেজ গৈছে কিন্তু একেবাৰে আল্টিমেটলি যিটো মানুহে ভাৰতৰ মানুহে এই মুহূৰ্তত বিচাৰিছিল সেই কথাটো মই ভাবোঁ এতিয়ালৈকে হৈ উঠা যেন মোৰ লগা নাই আপুনি কি বিচাৰিছিল বহুতেতো POK দখল কৰাটো বিচাৰিছিল মই বিচাৰিছিলোঁ এই মুহূৰ্তত পাকিস্তানক এটা উচিত শিক্ষা যিটো শিক্ষাৰ পিছত তেওঁলোকে 2001ত কৰিলে এটা কাম 2008ত কৰিলে তেতিয়া আমি অলপ ৰিষ্টেণ্ট হৈ থাকিলোঁ তেওঁলোকক আমি সহজভাৱে ল'লোঁ বা আমি তেওঁলোকক বৰ বেছি সাংঘাতিক একো এটাক নকৰিলোঁ 16 চনত আমি উৰি হ'ল উৰিৰ পিছত আমি এয়াৰ ষ্ট্ৰাইক কৰিলোঁ উৰিৰ পিছত বালাকোট হ'ল আমি চাৰ্জিকেল ষ্ট্ৰাইক আগত হ'ল পিছত এয়াৰ ষ্ট্ৰাইক হ'ল এতিয়া নতুন এটা ফেজত এই যিখন ৱাৰফেয়াৰ এটা আৰম্ভ হ'ল এইটো মই ভাবোঁ যে ফুল স্কেল ৱাৰ কেতিয়াও এই মুহূৰ্তলৈকে হোৱা নাই কিন্তু মই ভাবোঁ যে এই ৱাৰফেয়াৰটোৰ ভাৰতৰ মাজত এইকাৰণে সমৰ্থন আছিল এইটো একেবাৰে POK লেভেলত POKখন ভাৰতে একেবাৰে দখল কৰি লওক এইকাৰণে বিচাৰিছিল যে বাৰে বাৰে পাকিস্তানক আমি সহ্য কৰাৰ পিছত তেওঁলোকে তাৰ পৰা দুটা কাৰণত হয়তো এই যিটো টেৰৰিজিমটো চলাইছে এইটো হৈছে মই ভাবোঁ টেৰৰিজিম মানে সহ্যৰ সীমা একেবাৰে পাৰ হৈ গৈছে মই এটা কথা কওঁ যে ভাৰতত এই যিটো পেহেলগাম হ'ল এই পেহেলগামে ভাৰতৰ মানুহক এটা উচিত শিক্ষা দিলে সেইটো হৈছে পাকিস্তানক একেবাৰে বিশ্বাস কৰিব নোৱাৰি এক আৰু দ্বিতীয় কথাটো হ'ল ভাৰতৰ মানুহক এক কৰিলে যিসকল মানুহে মাজে মাজে অলপমান বিভিন্ন ধৰণে কথা পাতিছিল সেই কথাবিলাক যেনেকুৱা ধৰক মুছলমান মানে অলপমান বেলেগ নেকি এই ধৰণৰ ধাৰণা কিছুমানে মনত লৈ পুহি ৰাখিছিল সেই ধাৰণাটো উফৰাই পেলাই ভাৰতৰ সকলো মানুহে একেলগে এক ভাৰতীয় হৈ থিয় দিলে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে কাশ্মীৰ পূৰ্বত য'ত এটা সময়ত লাল চকত ভাৰতৰ সেনাৰ বাহিনীৰ গালৈকে পাথৰ মাৰিবৰ কাৰণে ৰেডি হৈ আছিল মানুহবিলাক সেই পেহেলগামত গৈ পেলাই এতিয়া ভাৰতৰ পতাকা উত্তোলন নহয় আফটাৰ এব্ৰগেশ্যন অফ 370 ভাৰতৰ মূল কাশ্মীৰত যিটো ইণ্ডিয়ানেশ্যন যিটো ষ্টাৰ্ট হ'ল সেইটো মই বহুত ডাঙৰ কথা হৈছে কিন্তু আমি বিচাৰিছোঁ প্ৰতিশোধ যদি আমি প্ৰতিশোধ লৈছোঁ কিন্তু প্ৰতিশোধতকৈ আমাৰ ডাঙৰ কথাটো হ'ল কি ভৱিষ্যতে আৰু পেহেলগাম হ'ব নেকি আজি ডনাল্ড ট্ৰাম্পে এই গোটেই কথাটোত সোমাই পেলাই তেওঁ কালি ৰাতি হয়তো বিভিন্ন কথা পাতিছে আমাৰ হাতত ইমান এক্সেছ নাথাকে কিন্তু আমি এটা কথা ক'ব খোজোঁ যে ভাৰতক ডিক্টেট কৰাৰ কাৰণে ডনাল্ড ট্ৰাম্পে যিজনে গোটেই কথাখিনিত তেওঁ এটা সোমাই পৰিছে একে সময়তে তেওঁ এই কথাটো কৈছেনে নাই যে ভাৰতৰ এই পবিত্ৰ ভূমিলৈকে ভাৰতৰ সুৰক্ষিত ভূমিলৈকে কেতিয়াও আৰু পাকিস্তানে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম স্পন্সৰ কৰিব নোৱাৰিব এই কথাটো তেওঁ মুকলিকৈ কৈছেনে নাই এইটো কিন্তু এটা প্ৰশ্ন কাৰণ আমাৰ কাৰণে ভাৰতৰ যিটো সাৰ্বভৌমত্ব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ভাৰতৰ প্ৰতিজন মানুহে এই সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে যিজনে এইবাৰ মনে প্ৰাণে প্ৰতিজন মানুহে বুকুত একুৰা জুই লৈ পেলাই সেই জুইকুৰা একেবাৰে ভাৰতৰ এই ক্ৰছ বৰ্ডাৰ টেৰৰিজিমৰ শেষ কৰা যিটো মানসিকতা সেই মানসিকতাত একেলগে জাপি দিব খুজিছিল সেই মানসিকতা ক'ৰবাত এই গোটেই কথাটোৱে অলপমান পানী পেলাইছে নেকি সেই প্ৰশ্নটো চাব লাগে আৰু মই দুটা এটা পইণ্ট মাত্ৰ দি থ'ব খুজিছোঁ মই তথাপিও ভাবোঁ ডিছপাইট ডেট ডিছএগ্ৰিমেণ্ট টু চিজ ফায়াৰ এই মুহূৰ্তত মই এটা কথা ক'ব খোজোঁ ভাৰতে তিনিটা কথা কৰিব পাৰিছে এটা হৈছে পাকিস্তানক এটা মেছেজ দিব পাৰিছে দ্বিতীয় কথা যিসকল বৰ্ডাৰৰ কাষত টেৰৰিষ্ট আছে তেওঁলোকক ক'ব পাৰিছে যে তোমালোকে এটা কৰিলে তোমালোকক দুটা কৰিব পাৰিম এইটো মেছেজ দিব পাৰিছে আৰু 3 নম্বৰ হৈছে ভাৰতৰ যিটো ৰিষ্ট্ৰেইণ্ট কেপাচিটি ডিএস্কেলেশ্যন এটা মেণ্টেলিটি লৈ পেলাই টেৰৰিষ্টৰ ওপৰত যিটো এটাক কৰিছে নন মিলিটাৰী যিটো এটাক মানে কেম্পত এটাক কৰিছে সেই কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবোঁ তিনিটা মেছেজ কিন্তু ভাৰতে দিবলৈ সক্ষম হৈছে বুলি মই বিশ্বাস কৰোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ
মই আকৌ উদয়ন হাজৰিকা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আজি এনেকুৱা আপুনি কৈছে যে পাকিস্তানে আগতেই এই ফাণ্ডটো বিচাৰিছিল কিন্তু এইখিনি সময়ত পালে আমাৰ আমিওতো ঋণ লওঁ ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থাটো লাহে লাহে ভাল হৈ আহি এতিয়া আমি পৃথিৱীৰ তৃতীয় অৰ্থনীতি হ'বলৈ গৈ আছিলোঁ এতিয়া আমি চতুৰ্থত আছোঁ আপুনি যিহেতু খুব সুন্দৰকৈ বিশ্লেষণ কৰে বা আপুনি অধ্যয়ন কৰি থাকে আজিৰ দিনত সঁচাকৈ এই যুদ্ধৰ সময়ত আমি কোনো ঋণ চিন ল'বলগীয়া হোৱা নাই কিন্তু তাৰপিছতো মই যদি সুধোঁ যে ভাৰতৰ আজিৰ দিনত অৰ্থনৈতিক অৱস্থাটো কিমান ভাল পাকিস্তানৰ তুলনাত এইটো ভাল প্ৰশ্ন কৰিছে আপুনি পাকিস্তানৰ তুলনাত আমাৰ বহুত ভাল প্ৰথম কথা কৈছোঁ এইকাৰণে যে তেওঁলোকৰ যিটো ডিফেন্স বাজেট সেইটোৰ প্ৰায় 8 গুণ বেছি আমাৰ ডিফেন্স বাজেট হয় আমাৰ 86,000 ক্ৰ'ৰ হ'ল লাখ ক্ৰ'ৰ হ'ল আমাৰ ডিফেন্স বাজেটৰ মূল্য তেওঁলোকৰ মানে 10 বিলিয়ন মাত্ৰ এতিয়া কথা হ'ল কি আমাৰ অৰ্থনৈতিকভাৱে আমি ইমান হেৰি নেকি সবল নেকি প্ৰথম কথা হ'ল কি আমাৰ যিটো বাজেট হয় আমাৰ বাজেটৰো আমি ঋণত ডুবি আছোঁ আমাৰো প্ৰায় এৰাউণ্ড 30%তকৈ অলপহে কম আমি বাজেটৰ অংশ ঋণৰ পৰা পূৰণ কৰোঁ মোৰ দেন 27-28% আমাৰ প্ৰত্যেকখন বাজেটৰ আমি লোন লৈ কৰোঁ IMFৰ যেনেকৈ এওঁলোকৰ লোন আছে আমাৰো $22 বিলিয়ন লোন আছে IMFৰ ওচৰত হয় ঠিক তেনেকৈ এতিয়া আমাৰ অৱস্থা এইকাৰণেই ভাল টোটেল আমাৰ ঋণ মই কৈ থওঁ এইখিনি টোটেল আমাৰ ঋণ আছে এতিয়া 183 লাখ ক্ৰ'ৰ যিটো এটা সাংঘাতিক এমাউণ্ট আৰু এইটোৰ কাৰণে আমি ৱৰ্ল্ড বেংক আৰু IMFৰ পৰা আমি মাজে মাজে গালি খাই থাকোঁ এতিয়া কথা হ'ল কি 183 লাখ ক্ৰ'ৰ এইটো ঋণ লৈ আমি যেতিয়া যুদ্ধ কৰিবলৈ যাম আমাৰো তেতিয়া অৰ্থনীতিত প্ৰভাৱ পৰিব আমাৰ এটা ভাল হৈছে কি আমাৰ যিটো কাৰেণ্ট একাউণ্ট ষ্টেটাছটো ভাল আমাৰ যিটো আপোনাৰ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ পাকিস্তানৰ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ এতিয়া মাত্ৰ $17 বিলিয়ন কিন্তু আমাৰ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ প্ৰায় $700 বিলিয়ন আপুনি তাৰমানে 70,000 লাখ ক্ৰ'ৰ আমাৰ হাতত আছে হয় গতিকে এই এমাউণ্টটোৰ কাৰণে আমি এটা কুশ্যন পাওঁ আচ্ছা আমি এটা কুশ্যন পাওঁ আৰু সেইটোৱে আমাক অলপ সবল কৰি দিছে যিটো পাকিস্তানৰ নাই অ'কে মই ধন্যবাদ জনাইছোঁ ভৱানী পেগু মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ গৈছোঁ যেনেকৈ চৰকাৰৰ এটা দায়িত্ব আছে বা সেনাবাহিনীৰ যিটো ভূমিকা আছে একেধৰণে আমাৰ সৰ্বসাধাৰণৰো এনেকুৱা সময়ত কিন্তু কিছু দায়িত্ব আৰু কৰ্তব্য থাকে ছাইদুলেও কৈছে আপুনি ক'লে এখেতেও কৈছে বা কৰ্ণেল খানেও কৈছে যে এই ঘটনাটোৰ পৰা কিন্তু আৰু এটা কথা হ'ল যে আমি গোটেই ভাৰতীয় যে কেনেকৈ এক পৃথিৱীৰ ওচৰত গোটেই ভাৰতখনৰ শক্তিটো দেখুৱাই দিলে পাকিস্তানৰ তুলনাত সকলো ফালৰ পৰাই ৰাজনৈতিকভাৱেই হওক আনকি বিৰোধী সকলো ৰাজনৈতিক দলেই একেলগে পূৰা থিয় দিছে মোদীৰ কাষত যিটো পাকিস্তানত নাই পাকিস্তানৰ প্ৰধানমন্ত্ৰীক একেবাৰে গুৰুলকৈ কুকুৰে কাঁইট নোখোৱাকৈ সমালোচনা কৰি থকা সৰকা কৰিছে তাত শিয়ালৰ লগত তুলনা কৰিছে কাপুৰুষ বুলি অভিহিত কৰিছে স্বয়ং সংসদতে সিফালে বেলুচিস্তানত সেয়া হৈছেই সেনাৰ মুৰব্বীগৰাকীৰ লগত প্ৰধানমন্ত্ৰীৰ যিটো শীতল যুদ্ধ সেইবিলাক আছেই যিটো আমাৰ ইয়াত নাই তাৰ বাহিৰেও সাধাৰণ নাগৰিকেও কেতিয়াবা দায়িত্ব আৰু কৰ্তব্য থাকে আপুনি এগৰাকী খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰা বা লেখিকা হিচাপে সেই দিশটোৰ ক্ষেত্ৰত শেষত কি ক'ব অ'কে চাওক পেহেলগামৰ যেতিয়া ঘটনা হৈছিলে পেহেলগামৰ ঘটনাটোতো কাপোৰ খুলিবলৈ দিয়া হৈছিলে আৰু তেওঁলোকক সোধা হৈছিলে যে হিন্দু নে মুছলমান তাৰমানে আৰু তেওঁলোকক পঢ়িবলৈ দিয়া হৈছিলে কালমা আৰু যদি কালমা পঢ়িব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক হিন্দু বুলি ভাবি গুলিয়াই দিয়া গৈছিলে গতিকে এইটো পাকিস্তানৰ কাৰণে আমি মানে তাতকৈ বেছি আমি এক্সপেক্ট কৰিব নোৱাৰোঁ পাকিস্তানৰ ক্ষেত্ৰত কাৰণ পাকিস্তান সঁচা কথা ক'বলৈ গ'লে ভাৰতৰ পৰা যেতিয়া পাকিস্তান ওলাই গৈছিলে তেতিয়া পাকিস্তান অকল ধৰ্মৰ ভিত্তিতেই ওলাই গৈছিলে গতিকে অকল ইছলাম ধৰ্মৰ ভিত্তিতেই তেওঁলোক ইছলামাবাদ আৰু তেওঁলোক সেই ভিত্তিতেই জন্ম পোৱা এখন দেশ এখন ৰাষ্ট্ৰ কিন্তু ভাৰতৰ ক্ষেত্ৰত সেইটো নহয় ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ যোৱা দুদিন আগত মই মানে এটা ৰীল পাইছিলোঁ সেই ৰীলটো হৈছে এজন ভাৰতীয় মুছলমানৰ তেওঁ কৈছে তাৰমানে জন্ম পাইছে ভাৰতৰ পৰা মানে পাকিস্তানৰ কথা কৈছে যে জন্ম পাইছে ভাৰতৰ পৰা বেমাৰ আজাৰ হ'লে আহিব লাগে ভাৰতলৈ ক্ৰিকেট খেলিবলৈ আহিবলৈ ভাল পায় ভাৰতলৈ চিনেমা কৰিবলৈ আহিবলৈ ভাল পায় ভাৰতলৈ গান গাবলৈ আহিবলৈ ভাল পায় ভাৰতলৈ তেতিয়াহ'লে পাকিস্তানকনো কিয় বনালে
পাকিস্তানক বনালে বম বনাবলৈ। আৰু তেতিয়া কৈছে তেওঁ লাষ্টৰ সেই ষ্টেটমেণ্টটো মানিবলগীয়া, এই বমখিনি আকৌ পেলাবলৈকো তেওঁলোকক ভাৰতকে লাগে। গতিকে সেই ষ্টেটমেণ্টটোত আকৌ ধৰক আমাৰ যিখিনি মানে ভাৰতীয় এইখিনিও যদি এটা উত্তৰ দিয়ে, চৰি দেই মই ইকো এটা পাই আছোঁ কাৰণে অকণমান কথা কোৱাত ডিষ্টাৰ্ব পাইছোঁ, আই হোপ শুনা পাইছে আপুনি? হয়, শুনি আছোঁ, কওক। তাত মানে ধৰক এনেকৈ কৈছে যে মানে বহুত মানুহে কৈছে যে তেতিয়াহ'লে আপুনি জয় শ্ৰীৰাম বুলি কওক। এইটো এটা বহুত ডাঙৰ কথা। আমাৰ নিচিনা ধৰ্মনিৰপেক্ষ দেশ এখনৰ কাৰণে আপুনি যদি ভালকৈ কথাটো বিশ্লেষণ কৰাৰ দৰকাৰ নাই। অকণমান যদি গভীৰকৈ সহমৰ্মিতাৰে যদি আপুনি অনুভৱ কৰে, তেতিয়াহ'লে পেহেলগামত 26গৰাকী নিৰীহক হত্যা কৰি কালমা পঢ়িবলৈ দিয়াটো আৰু পঢ়িব নোৱাৰিলে হত্যা কৰাটো, আৰু ইয়াত কোনোবা মুছলমানে যদি ভাৰত প্ৰীতি দেখুৱায়, সেই ভাৰত প্ৰীতিৰ এগেইনষ্টত যদি জয় শ্ৰীৰাম বুলি ক'বলৈ দিয়ে, মই ভাবোঁ যে সাধাৰণ নাগৰিক হিচাপে এয়া আমাৰ দায়িত্ব। আমি অকণমান ভাবি চালেই হ'ল কথাটো। এতিয়া আপুনি মোৰ হাতত সময় কিমান আছে নাজানো, অলপ খৰকৈ কওঁ। এতিয়া উইং কামাণ্ডাৰ যিগৰাকী, অধিনায়িকা যি দুগৰাকী, ব্যোমিকা সিং আৰু ছাফিয়া কুৰেশ্বি, এতিয়া মেক্সিমাম আপুনি দেখিব যে যিটো মানে হাৰত মানে তেওঁলোকৰ ওপৰত চৰ্চা হৈছে, আটাইতকৈ বেছি চৰ্চা হৈছে ছাফিয়া কুৰেশ্বি। মই ভাবোঁ যে ছাফিয়া কুৰেশ্বীৰ ওপৰত অকলে তেওঁৰ ওপৰত চৰ্চা কৰাৰ কি দৰকাৰ? চৰ্চা যদি কৰিছে, তেওঁলোক দুয়োগৰাকী একেলগে অধিনায়িকা আছিল, গতিকে ব্যোমিকা সিং আৰু ছাফিয়া কুৰেশ্বীৰ চৰ্চা একেলগে কিয় হ'ব নোৱাৰে সেই একেই লেভেলত? এইকাৰণেই হ'ব নোৱাৰে কাৰণ মানুহৰ মাইণ্ডত ক'ৰবাত সেইটো এতিয়াও আছে। তাৰমানে যদিও তাৰমানে মই ইয়াত আৰু বেছি বহলাই নকওঁ, মাত্ৰ এইটোৱে ক'ব বিচাৰিম যে যদি আমাৰ মাইণ্ডত ধৰ্মনিৰপেক্ষতাটো সম্পূৰ্ণ আছে, তাৰমানে থকা উচিত, আমাৰ সংবিধানে আমাক এইটোৱে কৈছে। গতিকে সেইমতে যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি কাৰোবাক যদি আমি জোৰকৈ জয় শ্ৰীৰাম বুলি ক'বলৈ কওঁ বা কাৰোবাক যদি জোৰকৈ কালমা পঢ়িবলৈ দিয়া হয়, তেতিয়াহ'লে সেইটো হৈছে এটা ভীষণ ডাঙৰ অপৰাধ। আৰু এয়া অপৰাধ নহয় যে ছাফিয়া কুৰেশ্বীৰ বেছিকৈ প্ৰমোট কৰা হৈছে তেওঁক ছ'চিয়েল মিডিয়া ছাইটবোৰতো, ভাল কথা। কিন্তু ব্যোমিকা সিঙকো যদি আমি সমানে যদি প্ৰমোট কৰিব নোৱাৰোঁ, এইটো ক'ৰবাত আমাৰ এটা সংকীৰ্ণ মনোভাৱকো আচলতে সূচায়, মই তেনেকৈ ভাবোঁ। আৰু আপুনি প্ৰশ্নটো ছাইদুল ইছলাম দেৱক কৰিছিলে, তথাপি ইয়াতে মই জাষ্ট এটা কথা এড কৰিব বিচাৰিছোঁ। মোৰ এটা সৰু কুকুৰা পোৱালি আছিলে, মৰমতে মই কুকুৰাটোৰ ৰংটো অলপ স্পেচিফিক আছিলে কাৰণে মই মাকৰ পৰা আঁতৰাই কুকুৰাটোক মানে কোচত লৈ ফুৰোঁ, তাৰমানে পোৱালি কুকুৰা এটা, ঠিক এটা। আৰু দুদিন পিছত কুকুৰাটোক যেতিয়া মানে মাকৰ লগত দি দিলোঁগৈ, তেতিয়া কিন্তু মাকে কুকুৰাটোক আদৰি নল'লে, একদম খুটিয়াই মাৰি পেলাব চেষ্টা কৰে। কথাটো ঠিক তেনেকুৱাই। ধৰ্ম একে হ'লেও বিভিন্ন বস্তু ইতিমধ্যে একেই হৈ যায়। তোমাৰ একে মাকেও ধৰক 3টা বাচ্চা জন্ম দিছে, এটা বাচ্চাক যদি আগতেই যদি এৰিলে, চ' সেই বাচ্চাটোক যদি পিছত লগ পায়, সেই একেই দয়া মমতা, সেই একেই আৱেগ ডেভেলপ কৰিব নোৱাৰিবও পাৰে। চ' ইয়াত থাকিও, ভাৰতত থাকিও যদি ভাৰতৰ দেশদ্ৰোহিতা কৰি তেওঁলোকে যদি ধৰ্মৰ ভিত্তিতেই যদি পাকিস্তান বাংলাদেশ যদি কৰি আছে, তেতিয়াহ'লে তেওঁলোকে ভুল কৰিছে। তেওঁলোকে সেই মই এৰি দিয়া কুকুৰাজনীৰ নিচিনাকেই স্বয়ং মাকে তেওঁলোকক খুটিয়াব। গতিকে তেওঁলোকেও যদি আশা পালি আছে যে পাকিস্তানত গৈ তেওঁলোকে সুখেৰে মানে ধৰ্মৰ জয়গান গাবগৈ, তেতিয়াহ'লে তেওঁলোকে ভুল কৰিছে। বাংলাদেশক যেনেকৈ কলাচালৰ বাংলাভাষী বুলি উৰ্দুভাষীয়ে খেদি উলিয়াইছিলে, বা খেদি উলিওৱা নাই বা ওলাই আহিবলৈ বাধ্য কৰা হৈছিলে, এটা মুক্তি বাহিনী গঠন কৰিবলগীয়া হৈছিলে, ঠিক তেনেকুৱা এটা দিনেই আহি পৰিব। ঠিক যেনেকৈ তেওঁ ইতিমধ্যে উদাহৰণত ক'লে যে বেলুচিস্তান যেনেকৈ পাকিস্তানৰ পৰা ওলাই আহিছে, কথাটো তেনেকুৱা। গতিকে এজ এ চিটিজেন এট প্ৰেজেণ্ট তাৰমানে এতিয়াও যুদ্ধ কি হ'ব আমি ক'ব নোৱাৰোঁ। যুদ্ধবিৰতি মাত্ৰ ঘোষণা হৈছে, ইয়াৰ পাছৰ পৰ্যায়ত কি আহিছে আমি এতিয়াও নাজানো, তাৰমানে চিয়'ৰ নহয়, ইয়াৰ কোনো চিয়ৰিটি নাই। গতিকে এট প্ৰেজেণ্ট আমাৰ দায়িত্ব এইখিনিতেই যে আমি এটা ৰেছপনচিবল চিটিজেন হৈ থাকিব লাগে উইথ এ কাৰেক্ট থিংকিং। নিশ্চয়, মই ধন্যবাদ জনাইছোঁ ভৱানী পেগু। মোৰ সময় শেষ হৈছে। ছাইদুল ইছলাম, মই 1 মিনিটত অনুষ্ঠানটো শেষ কৰিম। তেখেতে কৈছে যে আমাৰো ৰেছপনচিবিলিটি আছে সাধাৰণ নাগৰিক হিচাপে। সংবাদ মাধ্যমেই হওক, সামাজিক মাধ্যমেই হওক, এইকেইদিনত বহুত কিবা কিবি ঘটিল, ভুৱা বাতৰিৰ পৰা ধৰি কিবা কিবি ঢেৰ হ'ল। সেইটোতো আমাৰ দায়িত্ব আছে। কিন্তু শেষত কি ক'ব? মই ভাবোঁ যে গোটেই বিষয়টো দায়িত্ববোধৰে কথা। চৰকাৰৰ পৰা আমালৈকে প্ৰতিজন মানুহৰ দায়িত্ব আছে। আৰু বিগত 2টা দিনত সংবাদ মাধ্যমে যিধৰণে এটা খুব ক্ৰেডিবল এটা ভূমিকা ল'ব লাগিছিল, বহু সংবাদ মাধ্যমে সেই কামটো কৰাত মই ভাবোঁ অসমৰ্থ হৈছে। আৰু দ্বিতীয় কথাটো হৈছে, মই ভাবোঁ যে এই গোটেই বিষয়টো যিটো আমি অলপ আগতে পাতিছিলোঁ যে ধৰ্মৰ বিষয়টো, মই এই কথাটো বিশ্বাস কৰোঁ যে ভাৰতৰ প্ৰতিজন মুছলমান, প্ৰতিজন হিন্দু, প্ৰতিজন খ্ৰীষ্টান সকলোৱে নিজক ভাৰতীয় বুলি বিশ্বাস কৰে, ভাবে। আৰু প্ৰয়োজনত
তেওঁলোকে নিজৰ জীৱন দিবলৈ ওলাই আহে তাৰ মাজত যদি কেনেবাকৈ মানে এপাচি আগত এটা জালুক হৈ পেলাই কোনোবা আছে তাক কিন্তু উইথ ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে যাতে সেই বস্তুটো কোনো কাৰণতে গ্ৰ' হ'ব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথা হৈছে স্পেচিফিক মই মুছলমান যিসকল মানুহ অসমত বাস কৰে তেওঁলোকক ক'ব খুজিছোঁ যে মই কিন্তু কিছু পৰিৱৰ্তন দেখিছোঁ সেই পৰিৱৰ্তন মই ভাবোঁ যে ধৰ্মীয়ভাৱে হৈছে আৰু সেই ধৰ্মীয় পৰিৱৰ্তনটোত আচাৰ ব্যৱহাৰত যাতে ফুটি নুঠে সেই কথাটো মই কেতিয়াও মানে সেই বস্তুটো নিবিচাৰোঁ যে অসমীয়া মানুহৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো হেৰুৱাই পেলাই এগৰাকী মুছলমান হৈ পেলাই জীয়াই থকা যিটো ধাৰণা সেই ধাৰণাটো যাতে কোনোবাত যদি 1% বা 0.0% যদি ক'ৰবাত গ্ৰ' হ'ব ধৰিছে তাক একেবাৰে কলিতে মহিমূৰ কৰিব লাগে নিজৰ ধৰ্ম নিজে পালন কৰক সেইটোলৈ কাৰো ক'ব লগা নাই একে সময়তে মই এটা কথা কওঁ যে সংখ্যাগৰিষ্ঠ যিখিনি মানুহ তেওঁলোকৰ দায়িত্ব আছে প্ৰতিটো বিষয়তে প্ৰতিজন মুছলমানক ধৰ্ম নিৰপেক্ষতা মানে দেহপ্ৰেমৰ পৰীক্ষা লোৱাৰ যিটো এটা মানসিকতা আছামে ছ'চিয়েল মিডিয়াত চলায় সেইটোও কিন্তু একে সময়তে কিন্তু এটা বেয়া কথা বুলি মই ভাবোঁ যে প্ৰতিজন মানুহ ভাৰতীয় এক আৰু প্ৰতিজন ভাৰতীয়ই এই মুহূৰ্তত ভাৰতীয় সেনাৰ লগত আছে ভাৰত চৰকাৰৰ লগত আছে যদিও কিছু পৰিমাণে এই চিজ ফায়াৰটো লৈ পেলাই কিছু পৰিমাণে মানুহৰ ডিমত এই মুহূৰ্তত সৃষ্টি হৈছে মই ধন্যবাদ জনাইছোঁ মই উদয়ন হাজৰিকা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ ভৱানী পেগু আৰু কৰ্ণেল খানকো মই বাংগালুৰুৰ পৰা তেখেতে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দিলে মই তেখেতকো ধন্যবাদ জনাইছোঁ অৱশেষত যুদ্ধবিৰতি হৈছে মধ্যস্থতাকাৰী ৰূপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু আজি দুয়োখন দেশে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কৰ্ণেল খানে কৈছে যুদ্ধবিৰতি হোৱাৰ পিছতো আকৌ হ'ব পাৰে যদি কোনোবাই ভংগ কৰে আমি আশা কৰিছোঁ যে আগন্তুক দিনত ভাৰতবৰ্ষৰ যিটো স্থিতি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু বেছি সক্ৰিয় সপ্ৰতিভ হৈ শক্তিশালী ৰূপত বিশ্বৰ ওচৰত উজ্বলি উঠিব কি কাৰণত 3 দিনতেই যুদ্ধবিৰতি ঘোষণা কৰিবলগীয়া হৈছে সেয়া আমি নাজানো সেয়া চৰকাৰৰ ভিতৰুৱা বিষয় কিন্তু এইটো কথা ঠিক যে এই ঘটনাটোৱে ভাৰতবৰ্ষখনক আকৌ এবাৰ একত্ৰিত কৰিলে একেবাৰে ইমূৰৰ পৰা সিমূৰলৈ আৰু এইটোৱেই চাগে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ অন্যতম এটা শক্তি গোটেই ভাৰত এক হৈ আছে আৰু আগন্তুক সময়তো নিশ্চিত ৰূপত থাকিব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ